Good afternoon, everyone. আজি আমি যোনটো ইউনিট পঢ়িম BSc কোৰ্সটো হৈছে 131 আৰু মোৰ যোনটো টপিক সেই টপিকটো হৈছে শিক্ষাৰ ধাৰণাৰ প্ৰকৃতি কনসেপ্ট এণ্ড নেচাৰ অফ এডুকেশ্যন বুলিও আমি কওঁ আৰু এডুকেশ্যনৰ বেচিক বুলি ক'লে আমি এইখিনিয়ে প্ৰায় আৰম্ভ কৰোঁ তো প্ৰথম যোনখিনি হৈছে গোটেই কনটেক্সটো আৰু এই গোটেই ক্লাছটোত মই এই পইণ্টছখিনি কভাৰ কৰিবলৈ ট্ৰাই কৰিম প্ৰথমখিনি হৈছে কনসেপ্ট এণ্ড নেচাৰ অফ এডুকেশ্যন তাৰ আমি পৰিচয় ইন্ট্ৰডাকশ্যন বুলি কোৱা যায় প্ৰত্যেক বস্তুৰে পৰিচয়টো জানা আৰু বেচিকখিনি জানাটো খুবেই বেছি ইম্পৰ্টেণ্ট হয় তাৰ লগত আমি কনসেপ্টছখিনি পঢ়িম তাৰ লগত শিক্ষাৰ শব্দটোৰ উৎপত্তি মানে তাৰ ডেৰাইভেশ্যন মিনিংটো অৰ্থাৎ আমি যদি ইংৰাজীত ক'বলৈ যাওঁ কি যে শিক্ষা শব্দটো ক'ৰ পৰা আহিছে সেইখিনি পঢ়িম তাৰ লগত ডেফিনেশ্যনছখিনি গিভেন বাই ভেৰিয়াছ এডুকেশ্যনিষ্ট ধৰক শিক্ষাৰ সংজ্ঞা বুলি যোনখিনি কওঁ সেই শিক্ষাৰ সংজ্ঞাখিনি আমি পঢ়িম আৰু শিক্ষাৰ সংজ্ঞাৰ লগত আমাৰ তাৰ লগত যিমানখিনি আমাৰ সংজ্ঞা আছে আমি কিদৰে আমি সেইখিনি এনালাইচিছ কৰিবলৈ ট্ৰাই কৰিম যাক আমি অৰ্থাৎ ব্যাখ্যা কৰা বুলি কওঁ আৰু তাৰ পিছতে আমি শিক্ষাৰ সংকীৰ্ণ আৰু যোনটো আমি ব্যাপক অৰ্থ বুলি কওঁ অৰ্থাৎ নেৰ'ৱাৰ এণ্ডৱাইডাৰ সেন্স অফ এডুকেশ্যন সেইখিনি আমি বুজাবলৈ মই চেষ্টা কৰিম আৰু তাৰ লগত শিক্ষাক আমি কিদৰে আমি প্ৰচেছ দুটা পোলছ বুলি ক'ব পাৰোঁ অৰ্থাৎ প্ৰক্ৰিয়া বুলিও ক'ব পাৰোঁ টু পোলছ অৰ থ্ৰী পোলছ অফ এডুকেশ্যন বুলি ক'ব পাৰোঁ তো তাৰ কাৰণে আমি আমাক যি বস্তু আমি জানাটো প্ৰয়োজন আমি সেইখিনি ডিছকাছ কৰিম আৰু শেষলৈকে আমি শিক্ষাৰ প্ৰকৃতিখিনি আলোচনা কৰিম অৰ্থাৎ নেচাৰ অফ এডুকেশ্যন বুলি আমি কওঁ নেচাৰ বা আমি কেৰেক্টাৰিষ্টিক্স বুলিও ক'ব পাৰোঁ বা আমি মেইন শিক্ষাৰ যোনখিনি আমি পইণ্টছ কেৰেক্টাৰিষ্টিক্স নেচাৰ গোটেইখিনি কভাৰ কৰিম অৰ্থাৎ প্ৰকৃতি বা বৈশিষ্ট্য বুলি যাক কোৱা যায় আৰু এই গোটেই পিপিটিটোত মই যাতে আশা কৰোঁ গোটেইখিনি যাতে আমি বুজি পাওঁ খুব সহজভাৱে বুজি পাওঁ তো প্ৰথম আমি আৰম্ভ কৰিম ইন্ট্ৰডাকশ্যন পাৰ্টটো ইন্ট্ৰডাকশ্যন বুলি ক'লে সাধাৰণতে আমি যিকোনো বস্তু যেতিয়া আমি অধ্যয়ন কৰিবলৈ যাওঁ বা আমি পঢ়োঁ বা আমি পঢ়াওঁ তেতিয়া আমি সদায় বস্তুটোৰ বেচিক ইন্ট্ৰডাকশ্যন জানাটো খুবেই বেছি ইম্পৰ্টেণ্ট হয় এডুকেশ্যন বুলি কোৱাৰ লগে লগে আমি ইন্ট্ৰডাকশ্যনটো আমি কেনেকৈ এতিয়া আমি ক'ব পাৰোঁ যে শিক্ষা এতিয়া আমি যেতিয়া শিক্ষা বুলি কওঁ আচলতে শিক্ষা বুলি ক'লে আমি অকল এইটোৱে কেতিয়াও নুবুজাওঁ কি যে আমি অকল আমি পেন এণ্ড পেপাৰ বা আমি একাডেমিক মাৰ্কছ বা আমাৰ যোনখন টেক্সট আমি সেইটো দিয়ে অকল শিক্ষা বুজোঁ আমি শিক্ষা বুলি ক'লে আমি যেতিয়াৰ পৰাই আমি জন্ম হওঁ আৰু জন্ম পোৱাৰ পিছত আমাৰ মৃত্যুলৈকে আমি প্ৰত্যেকটো স্তৰত প্ৰত্যেকটো ক্ষণত আমি আচলতে শিক্ষা পাওঁ আৰু শিক্ষা বুলি ক'লে অৰ্থাৎ এডুকেশ্যন বুলি যাক কয় সেইকাৰণে আমি ক'ব পাৰোঁ কি যে শিক্ষা বা এডুকেশ্যন এটা এনেকুৱা ধৰণৰ প্ৰচেছ হয় বা এনেকুৱা ধৰণৰ প্ৰক্ৰিয়া হয় য'ত আমি মানুহবোৰে নিজকে এটা ষ্টেজত আমি নিজকে ডিপেণ্ডেণ্ট কৰিব পাৰোঁ থ্ৰু এডুকেশ্যন অনলি উই কেন বিকাম ডিপেণ্ডেণ্ট মানে ইণ্ডিপেণ্ডেণ্ট আমি হ'ব পাৰোঁ কেনেকৈ আমি আত্মনিৰ্ভৰ হ'ব পাৰোঁ সেইটো খুবেই বেছি প্ৰয়োজন এতিয়া জেনেৰেশ্যনটোত আৰু শিক্ষা বুলি ক'লে আমাৰ যেতিয়াৰ পৰাই মই ক'লোঁ জন্মৰ পৰাই আৰম্ভ হয় মানে আমি এডুকেশ্যন ইজ একচুৱেলি লাইফ লং প্ৰচেছ মানে জীৱনজোৰা এটা প্ৰক্ৰিয়া হয় আৰু ইয়াত গোটেই আমাৰ জীৱনব্যাপী এটা চলা প্ৰক্ৰিয়া হয় একদম জন্ম হোৱাৰ পৰা মুহূৰ্তৰ পৰা আমাৰ মৃত্যুলৈকে আমাৰ এইটো এটা অবিৰতভাৱে চলি থকা এটা প্ৰক্ৰিয়া হয় অবিৰত বুলি ক'লে অৰ্থাৎ আমি এটা কণ্টিনিউৱাছ প্ৰচেছ বুলি কওঁ কণ্টিনিউৱাছ প্ৰচেছ য'ত কোনো ধৰণৰ আমি তাতে আমি বিভিন্ন স্তৰদি হ'লেও আমি এই এডুকেশ্যন আমি লাভ কৰোঁ এতিয়া আমি শিক্ষা আমি সাধাৰণভাৱে আমি যেতিয়া কওঁ ইন জেনেৰেল ৱে আমি ক'ব পাৰোঁ কি যে শিক্ষা আমি ক'ৰ পৰা লাভ কৰোঁ সেইটো বিদ্যালয় হ'ব পাৰে বা আমাৰ বিভিন্ন ধৰণৰ ঘৰ হ'ব পাৰে ঘৰৰ পৰিৱেশৰ পৰা হ'ব পাৰে খেলপথাৰৰ পৰা হ'ব পাৰে বা বিভিন্ন আদি ক্ষেত্ৰত আমি শিক্ষা
আমি আমি পাওঁ। এতিয়া শিক্ষা বুলি কোৱাৰ লগে লগে ইয়াত আমি এটা কথা জনাটো খুবেই প্ৰয়োজন হয় কি যে বহুতে আমি সদায় এইটো ভাবোঁ যে শিক্ষা হৈছে আমি অকল যেতিয়া এখন ইনষ্টিটিউশ্যনত যাওঁ, এখন শিক্ষা অনুষ্ঠানত যাওঁ, অকল আমি তেতিয়াই শিক্ষা পাওঁ। আচলতে তেনেকুৱা কোনো পাৰ্টিকুলাৰ আমি ক'ব নোৱাৰোঁ। এতিয়া আমি তাৰ কাৰণে আমি ক'ব বিচাৰোঁ যে আমি শিক্ষা অৰ্থাৎ ফৰ্মছ অফ এডুকেশ্যন মানে শিক্ষাৰ তিনিটা আমি ভাগত আমি আচলতে লাভ কৰোঁ। প্ৰথমটো আমি যদি আলোচনা কওঁ সেইটো হৈছে আমাৰ ফৰ্মেল এডুকেশ্যন, যোনটো আমাৰ আনুষ্ঠানিক শিক্ষা বুলি কওঁ আমি। তো ফৰ্মেল এডুকেশ্যন মানে বা আনুষ্ঠানিক শিক্ষাই আমি উদাহৰণস্বৰূপে আমি ল'ব পাৰোঁ, বিদ্যালয় ল'ব পাৰোঁ, মহাবিদ্যালয় ল'ব পাৰোঁ বা বিশ্ববিদ্যালয় ল'ব পাৰোঁ। তাৰ পৰা আমি যোনবোৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ আমি ফ'ল' কৰিব লাগে আৰু তাৰ আটাইতকৈ আমাৰ যোনবোৰ নিয়ম, আমি নিয়মত চলিব লাগে। যেনেকৈ ল'ৰা ছোৱালীয়ে ক্লাছ কৰে, এটেণ্ডেঞ্চ মেইনটেইন কৰাটো ইম্পৰ্টেণ্ট হয়, এটা প্ৰপাৰ ড্ৰেছ কোড থাকে, প্ৰপাৰ চিলেবাছ থাকে, এছাইনমেণ্টছ দিওঁ, এক্সামছ দিওঁ। আমি সেই ধৰণত আমি ফৰ্মেল এডুকেশ্যন লাভ কৰোঁ, যোনটো আমাৰ চাৰি বেৰৰ মাজত আমি শিক্ষা লাভ কৰোঁ। এইটোক আমি অৰ্থাৎ আমি আনুষ্ঠানিক শিক্ষা বুলি কওঁ। এতিয়া যদি আমি কওঁ নন ফৰ্মেল এডুকেশ্যন, যোনটো আমি আনুষ্ঠানিক শিক্ষা, আমি নন ফৰ্মেল বুলি কোৱাৰ লগে লগে আমাৰ আজিকালি শিক্ষা ব্যৱস্থাটো এনেকুৱা হৈ পৰিছে, যোন মানুহ কিছুমানে আমি কি কৰোঁ, কেতিয়াবা আমি ফৰ্মেল ৱেত বা আমাৰ আনুষ্ঠানিকভাৱে আমি শিক্ষাৰ পৰা আমি বঞ্চিত হ'ব লগা হয়। কিছুমান পৰিস্থিতিয়ে আমাক বাধ্য কৰায়। তেনে পৰ্যায়ত আমি কি কৰিব পাৰোঁ, ধৰক কেতিয়াবা আমাৰ এনেকুৱা হয় কি যে আমি গৈ আছোঁ স্কুল, হঠাৎ আমাৰ গা বেয়া হৈ গ'ল আৰু সেই বছৰটো আমি ড্ৰপ দিব লগা হ'ল। তো ঠিক তেনেকুৱাকৈ আমাৰ কেতিয়াবা এটা বছৰ আমাৰ গেপ পৰি যায়। বা কিছুমান আমি যদি বিশেষকৈ কওঁ, আমাৰ যোনবোৰ আমাৰ ৱুমেন আছে, আমি কেতিয়াবা কি হয় এটা জেগাৰ পৰা আন এটা জেগালৈ যোৱাৰ কাৰণে সি হয়তো বিবাহিক কাৰণৰ কাৰণে হ'ব পাৰে বা বেলেগ কাৰণেও হ'ব পাৰে। যেতিয়া যায়, তেতিয়া যাৰ কাৰণেও কি হয় আমাৰ শিক্ষাটো ৰৈ যায়, তেতিয়া আমি কণ্টিনিউ কৰিব নোৱাৰোঁ। বা কিছুমানে যোনে অলৰেডি এটা প্ৰফেশ্যনত আছে, দ'জ হু আৰ অলৰেডি ইন এ এংগেজ প্ৰফেশ্যন, যোন অলৰেডি এটা প্ৰফেশ্যনত আছে, এটা বৃত্তিত ব্যস্ত হৈ আছে, কামৰ কাৰণে ক'ৰবাত চাকৰি কৰে, তেতিয়াও কি হয় কি যে আমি চাকৰিটো কৰাৰ কাৰণে আমি পঢ়াখিনি কমপ্লিট কৰিব পৰা নাই। তেতিয়া আমি কি কৰিব পাৰোঁ, আমাৰ আজিকালি বহুত ব্যৱস্থা কৰি দিছে। এইটো আমাৰ যেনেকৈ আমি ডিষ্টেঞ্চ লাৰ্ণিং, যাক দূৰত্ব শিক্ষা বুলি কয়, আমি তাতো নামভৰ্তি কৰিব পাৰোঁ। যেনেকৈ আমাৰ কে হেণ্ডিক, কৃষ্ণকান্ত হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি, তাত যিদৰে বিভিন্ন ধৰণৰ আমাৰ কোৰ্চেছবিলাক অফাৰ কৰে, তাতে আমি এডমিশ্যন ল'ব পাৰোঁ, এনৰলমেণ্ট ল'ব পাৰোঁ। তাৰ লগত আমাৰ যিমান এতিয়া ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি, ৱৰ্ল্ডছ লাৰ্জেষ্ট অপেন ইউনিভাৰ্চিটি বুলি আমি চবেই জানো। বিশ্বতে কিমান ল'ৰা ছোৱালীয়ে শিক্ষাৰ্থীয়ে তাতে নামভৰ্তিকৰণ অলৰেডি কৰিছে। তো ঠিক তেনেকুৱাকৈ আমি ক'ব পাৰোঁ কি যে এই ডিষ্টেঞ্চ লাৰ্ণিং বা আমি যোনটো মুক্ত শিক্ষা বা আমি ক'ব পাৰোঁ অপেন লাৰ্ণিং, এতিয়া খুব বেছি এটা ভাল প্লেটফৰ্ম পাবলৈ সক্ষম হৈছে। ঠিক তেনেকৈ আমি নন ফৰ্মেল বুলি ক'ব পাৰোঁ। বা কিছুমান এনেকুৱা হয় কি যে কিছুমান মানুহে বহুত দেৰিকৈও কেতিয়াবা আমি মেট্ৰিক পৰীক্ষা দিয়া দেখা পাওঁ, হাই ছেকেণ্ডেৰী পৰীক্ষা দিয়া দেখা পাওঁ। ইভেন 50 বছৰ বয়সতো হাই ছেকেণ্ডেৰী পাছ কৰে, আমি পেপাৰে পত্ৰে পাওঁ। এইবোৰ আমি উদাহৰণস্বৰূপে ল'ব পাৰোঁ, যিয়ে ধৰক আমি যেতিয়া তেতিয়া মেট্ৰিক কমপ্লিট কৰিব নোৱাৰিলে হয়তো কিছুমান নিজৰ ঘৰুৱা সমস্যাৰ কাৰণেও হ'ব পাৰে বা বেলেগ সমস্যাৰ কাৰণে হ'ব পাৰে। সেইকাৰণে তেওঁলোকেও কমপ্লিট কৰিব পাৰে, আমি যোনটো নন ফৰ্মেল এডুকেশ্যন বুলি কওঁ। ঠিক তেনেকৈ আৰু এটা আছে ইনফৰ্মেল এডুকেশ্যন। আমি ইনফৰ্মেল এডুকেশ্যন বুলি ক'লে যোনটো আমি ফৰ্মেলৰ অনুষ্ঠানিক শিক্ষাৰ অপজিতটো বুজোঁ। আমাৰ কেতিয়াবা এতিয়া আমি শিক্ষা বুলি ক'লে, যিহেতু মই আগতেও কৈছোঁ যে আমি শিক্ষা বুলি ক'লে অকল পেন পেপাৰ বা আমি স্কুল বা কলেজৰ পৰা বুলিয়ে নাপাওঁ। আমি আমাৰ জীৱনৰ শিক্ষাবোৰ আমি আমাৰ ঘৰখনৰ পৰিৱেশৰ পৰা পাওঁ, আমাৰ মাতৃৰ পৰা পাওঁ, আমাৰ পিতৃৰ পৰা পাওঁ, আমাৰ পৰিয়ালবৰ্গৰ আমাৰ যোনবোৰ আমাৰ গ্ৰেণ্ড পেৰেণ্টছ আছে, আমি গ্ৰেণ্ড পেৰেণ্টছৰ পৰা পাব পাৰোঁ, আমাৰ ৰিলেটিভছৰ পৰা পাব পাৰোঁ। আমি তেনেকুৱা পাওঁ। আৰু কিছুমান আমাৰ এনেকুৱা ধৰণৰ ধাৰ্মিক অনুষ্ঠান আছে, যেনেকুৱা আমাৰ মন্দিৰ হ'ব পাৰে, মছজিদ হ'ব পাৰে। তেতিয়া আমি কিছুমান কথা আমাৰ দৈনন্দিন জীৱনৰ আমি তেনেকুৱা ধৰণৰ
যোনবোৰ ছ'চিয়েল ইনষ্টিটিউশ্যন আছে, সামাজিক ইনষ্টিটিউশ্যন বুলি ক'ব পাৰোঁ, তাৰ লগত আমি ধাৰ্মিক অনুষ্ঠান আমি তাৰ পৰাও পাব পাৰোঁ। আৰু তাৰ লগতে আমাৰ আমি উদাহৰণ ল'ব পাৰোঁ, যিদৰে আমি আমাৰ হিন্দু ধৰ্মৰ কাৰণে আমি আমাৰ ভাগৱত গীতাখন আমি আমাৰ আটাইতকৈ মষ্ট ভেলুৱেবল চ'ৰ্চ অফ ইনফৰ্মেশ্যন বুলি আমি ধৰোঁ। মানে এনেকুৱা তথ্য, সেই তথ্যৰ ওপৰত আৰু একো নাই, আমি সদায় আমি মানো। আৰু তাৰ লগত যিদৰে ইছলাম ধৰ্মৰ মানুহবোৰে আমি যেনে কোৰাণখনক নিজৰ চ'ৰ্চ অফ ইনফৰ্মেশ্যন বুলি জানে, খ্ৰীষ্টানিটিত বাইবেলখন জানে, সেইবোৰ আমাৰ ইনফৰ্মেল এডুকেশ্যন। আমাৰ এনেকুৱা কোনো ইনষ্টিটিউশ্যনত আমাক সেইবোৰৰ পাঠদান আমি নকৰা, কিন্তু আমি তাৰ পৰা আমি বহুত কথা শিকিব পাৰোঁ, সেইবোৰে হৈছে ইনফৰ্মেল এডুকেশ্যন। আৰু আমি ইনফৰ্মেল এডুকেশ্যন বুলি ক'লে আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি আমি বিচনাত শোৱাৰ আগলৈকে আমি ইনফৰ্মেল এডুকেশ্যন প্ৰত্যেক দিনাই আমি পাওঁ। আমাৰ পৰিৱেশবোৰৰ পৰা আমি যোনটো শিকোঁ, সেইটোৱে আচলতে ইনফৰ্মেল এডুকেশ্যন বুলি আমি ক'ব পাৰোঁ। ঠিক তেনেকুৱাকৈ আমি সেইকাৰণে ক'ব পাৰোঁ যে ঘৰ, বিদ্যালয়, খেলপথাৰ আদি সকলো ক্ষেত্ৰতে আমি যোনবোৰ আমি অভিজ্ঞতা লাভ কৰোঁ, সেই আমি গোটেইখিনি আমি অভিজ্ঞতা সমূহক আমি শিক্ষাত গোটেইবোৰ আমি সামৰি লোৱা হয়। আমি শিক্ষা বুলি ক'লে সেইকাৰণে আমি ক'ব পাৰোঁ যে শিক্ষা মানে হৈছে কি যে অভিজ্ঞতা, আমি জীৱনৰ যিমান অভিজ্ঞতা লাভ কৰোঁ, এই অভিজ্ঞতাবোৰে হ'ল আচলতে শিক্ষা। শিক্ষাই শিক্ষাই মানুহক অভিজ্ঞতাৰ দিশ দেখায়। আমি যদি আজি কিবা এটা ভুল কৰোঁ, তে সেই ভুলটোৱে হৈছে আমাৰ শিক্ষা। আৰু আমি এই ভুলটো সাধাৰণতে আমি আৰু ৰিপিট কৰিব নিবিচাৰোঁ, সেইটোৱে হৈছে আমাৰ এডুকেশ্যন। আমি যেতিয়া সেইকাৰণে আমি কৈছোঁ যে শিক্ষা আনুষ্ঠানিক বা অনানুষ্ঠানিক পৰিস্থিতিতো হ'ব পাৰে, আৰু যিকোনো অভিজ্ঞতাই যিকোনো ব্যক্তিয়ে চিন্তা কৰে, অনুভৱ কৰা কামবোৰ কৰে ধৰণত গঠনমূলক প্ৰভাৱ পেলায়। আমি অৰ্থাৎ ক'ব পাৰোঁ কি যে আমাৰ যোনটো প্ৰডাক্টিভ ৱে অফ থিংকিং, মানে আমাৰ সদায় শিক্ষাই সেইটোক আমাৰ আচৰণত বহুত বেছি সহায় কৰে। প্ৰডাক্টিভ ৱে অফ থিংকিং বুলি ক'লে আমি যেনেকৈ গঠনমূলক চিন্তা কৰিম, আমাৰ চিন্তাই আমাৰ কাৰণে এটা আমাৰ ষ্টেপ, আমি যি পদক্ষেপ লওঁ, আমি যি ষ্টেপ লওঁ, আমাৰ সদায় আমাৰ নিজৰ চিন্তা দিয়ে আমি ষ্টেপটো ল'ব। আমি কেনেকৈ সিদ্ধান্ত ল'ব পাৰোঁ আমাৰ ওপৰত থাকে সদায়। এজন ভাল উচ্চ শিক্ষিত হ'বলৈ কথা নাই, কিন্তু শিক্ষিত মানুহ এজনে সদায় আমি ভাল সিদ্ধান্তবোৰ আমি ল'ব পাৰোঁ, আৰু কোনটো ৰাইট এণ্ড কোনটো ৰং, যোনটো আমাৰ মৰেল জাজমেণ্ট থাকে, আমাৰ যোনটো নৈতিক বাছনি, সেইটো খুব বেছি আমাৰ প্ৰয়োজন হয়। আৰু সেইকাৰণে শিক্ষাই মানুহক এই অভিজ্ঞতাবোৰৰ পৰা আমি বহুত কথা আমি শিকিব পাৰোঁ, আৰু যিকোনো ব্যক্তিৰ চিন্তা চৰ্চাত শিক্ষাই বহুত বেছি প্ৰভাৱ পেলায়। আমি যদি শিক্ষাৰ আমি যদি কওঁ কি যে বিদ্যালয়ত ল'ব পাৰোঁ, বা আমি পৰিৱেশৰ পৰাও আমি কিছুমান শিক্ষা ল'ব পাৰোঁ, বা আমি আনুষ্ঠানিক শিক্ষাত আমি বিভিন্ন ধৰণৰ আমি প্ৰাথমিক বিদ্যালয়ৰ পৰাও পাওঁ। যেনেকৈ আমি প্ৰাথমিক বিদ্যালয় যাওঁ, আমি স্কুলত, আমাৰ এতিয়াও মনত আছে, বা আমি মনত কৰিব পাৰোঁ কি যে ডে' 1 পৰাই আমাক ট্ৰেইনিং দিয়া হৈছিলে, এইবিলাক প্ৰশিক্ষণ বুলি কয়। সেইকাৰণে শিক্ষা বুলি ক'লে আমি প্ৰশিক্ষণো বুজোঁ, ইট ইজ ওৱান কাইণ্ড অফ ট্ৰেইনিং অলছ'। চ' আমি প্ৰত্যেক স্তৰত আমাৰ শিক্ষাৰ বিভিন্ন স্তৰ আছে, যেনেকৈ আমাৰ প্ৰাথমিক স্তৰ হয়, মাধ্যমিক স্তৰ হয়, উচ্চ মাধ্যমিক স্তৰ হয় আমাৰ এখন স্কুলত। আৰু তাৰ প্ৰাইমেৰীৰ আগত কিন্তু প্ৰাক প্ৰাথমিকো আছে, মানে যোনটো আমি প্ৰি প্ৰাইমেৰী এডুকেশ্যন বুলি কওঁ। কিন্তু সেইকাৰণে আমাৰ শিক্ষাৰ প্ৰত্যেকটো স্তৰতে আমি যেনেকৈ বেলেগ বেলেগ আমি জ্ঞান লাভ কৰোঁ, ঠিক তেনেকৈ শিক্ষাই কিন্তু আমাক অবিৰত এটা প্ৰক্ৰিয়া। আমি যদি উচ্চ মাধ্যমিকৰ পিছত আৰু আমি হায়াৰ ষ্টাডিজৰ কাৰণেও আমি যাওঁ, তেতিয়াও কিন্তু আমি শিক্ষা লাভ কৰিব পাৰোঁ। এতিয়া আমি শিক্ষাৰ শব্দটো, বা যেতিয়া আমি এডুকেশ্যন টাৰ্মটো আমি ইউজ কৰোঁ, এডুকেশ্যন টাৰ্মটো আমি ইউজ কৰিলে, বা আমি যিকোনো বিষয়বস্তুৰ ওপৰত আমি যেতিয়া অধ্যয়ন কৰোঁ, তেতিয়া আমি অধ্যয়ন কৰিলে আমি সদায় সেই শব্দটো বা সেই বিষয়বস্তুটো এটা বেকগ্ৰাউণ্ড জানি লোৱাটো খুব বেছি প্ৰয়োজন হয়। বেকগ্ৰাউণ্ড বুলি ক'লে অৰ্থাৎ আমি এটা শব্দৰ ৰুট কজ বা অৰিজিনটোনো ক'ৰ পৰা আহিছে, এতিয়া আমি সেইটো চাম। এতিয়া এডুকেশ্যন শব্দটোৰ উৎপত্তি ক'ৰ পৰা আহিছে, মানে ডেৰাইভেশ্যন বুলি আমি অৰ্থাৎ ইংলিছত ডেৰাইভেশ্যন বুলি কওঁ। এতিয়া শিক্ষা শব্দটোৰ উৎপত্তি ক'ৰ পৰা আহিছে, এতিয়া শিক্ষাৰ ইংৰাজী প্ৰতিশব্দই হৈছে এডুকেশ্যন। আমি এইটো খুব বেছি
আমি আমাৰ দৈনন্দিন জীৱনত শিক্ষা ব্যৱহাৰ আমাৰ যিটো শব্দ সেইটো আমি ব্যৱহাৰ কৰিয়ে থাকোঁ এতিয়া শিক্ষাৰ ইংৰাজীৰ প্ৰতিশব্দ এডুকেশ্যন শব্দটো লেটিন ভাষাৰ পৰা আহিছে আমি এইটো বস্তু আমি এই কথাষাৰ আমি খুব জনাটো খুবেই বেছি প্ৰয়োজন শিক্ষা শব্দটো মূল লেটিন ভাষাৰ আমি বুলি ক'ব পাৰোঁ আৰু তাৰ লগত ডিউকো বোলা দুটি শব্দৰ পৰা উৎপত্তি হৈছে আমি ক'ব পাৰোঁ যে লেটিন ভাষাৰ আৰু ডিউকো বোলা দুটা শব্দৰ পৰা কিন্তু উৎপত্তি হৈছে আৰু ইয়াৰ পৰা আমি এডুকেশ্যন শব্দটো আমি বিভিন্ন আমি ভাগত আমি কিছুমান উৎপত্তি কিছুমান আমি টাৰ্মছ ৰেফাৰ কৰিব পাৰোঁ যেনেকৈ এডুচেৰ এডুকেৰ এণ্ড এডুকেটাম পৰা উৎপত্তি হোৱা বুলি কোৱা যায় এতিয়া আৰু ডিউকো আৰু এডুচেৰৰ ব্যক্তিৰ অন্তৰ্নিহিত যিমানবোৰ প্ৰতিভা আছে আৰু সম্ভাৱনা গোটেইখিনি পূৰ্ণ বিকাশৰ কথাবিলাক বুজায় পূৰ্ণ বিকাশ মানে আমি কেনেকৈ আমাৰ ডেভেলপমেণ্ট হয় সেইখিনি আমি ক'ব পাৰোঁ আৰু ব্যক্তিৰ বিকাশৰ বাবে শিক্ষাদান কাৰ্য অৰ্থাৎ শক্তিৰ প্ৰভাৱৰ মানে প্ৰভাৱ পেলায় কি আমি কেনেকৈ এজন ব্যক্তিৰ মানে বিকাশ হ'ব তাৰ লগত আমি এই গোটেই শিক্ষাৰ প্ৰতিশব্দটো বা এডুকেশ্যন টাৰ্ম অফ ৰেফাৰেঞ্চটো মানে ক'ৰ পৰা আহিছে সেই বস্তুখিনি আমি গম পাওঁ এইকাৰণে এডুকেশ্যন শব্দটোৰ উৎপত্তি বুলি ক'লে আমি এইদৰে লিখিব লাগিব কি যে এডুকেশ্যন শব্দটোৰ শিক্ষাৰ ইংৰাজী প্ৰতিশব্দই হৈছে এডুকেশ্যন যোনটোৰ মূল লেটিন ভাষাৰ আৰু ডিউকোৰ বোলা শব্দটোৰ পৰা উৎপত্তি হৈছে আৰু তাৰ আমি মিনিংটো লিখিব পাৰোঁ এডুকেশ্যন শব্দটো এডুচেৰ এডুকেৰ এডুকেটামৰ শব্দৰ পৰা লোৱা হৈছে এতিয়া আমি যেতিয়া আমি শিক্ষা পঢ়িম আমি যিকোনো বিষয়বস্তু পঢ়িব হ'লে আমাক সংজ্ঞা জানিব লাগে ধৰক এতিয়া যদি মই ইংৰাজী বা আমি ছ'চিয়লজি পঢ়োঁ মানে আমি সমাজ বিজ্ঞান পঢ়োঁ মনোবিজ্ঞান পঢ়োঁ সাইকোলজি পঢ়োঁ আমি যিকোনো আমি শিক্ষাৰ ব্যৱস্থা আমি বা যিকোনো বিষয়বস্তু আমি পঢ়িলে আমি তাৰ সংজ্ঞা জনাটো খুবেই বেছি প্ৰয়োজন ডেফিনিশ্যনছ অফ এডুকেশ্যন আমি এতিয়া পঢ়িম আৰু তাক আমি এনালাইচিছ কৰিম মই প্ৰত্যেকটো সংজ্ঞা মই মানে বুজাবলৈ চেষ্টা কৰিম অৰ্থ তাৰে ব্যাখ্যা কৰাত মই হেল্প কৰিম তো ডেফিনিশ্যনছ অফ এডুকেশ্যন বুলি কোৱাৰ লগে লগে আৰু আমি যদি এনালাইচিছ কৰিম আমি এতিয়া চাম এতিয়া শিক্ষাৰ সংজ্ঞাবোৰ ভিন্ন ভিন্ন শিক্ষাবিদসকলে আমাৰ মাজত দাঙি ধৰিছে আৰু প্ৰাচ্যতাৰ শিক্ষাবিদসকলেও আমি আগবঢ়োৱা আমি কিছুমান আমি সংজ্ঞা আলোচনা কৰিম এতিয়া আৰু আৰু যিমানখিনি প্ৰাচ্যতাৰ আছে মানে আমাৰ ৱেষ্টাৰ্ণ ফিলচফাৰ আৰু আমাৰ লগতে যোনখিনি আমাৰ অৰিয়েণ্টেল থিংকাৰ্ছ বুলি আমি যাক কওঁ অৰিয়েণ্টেল থিংকাৰ্ছখিনি আছে আমি সেই শিক্ষাবিদসকলে আগবঢ়োৱা আমাৰ মাজত শিক্ষা জগতত দিয়া শিক্ষাৰ কিছুমান সংজ্ঞা আমি খুব ভালকৈ ইয়াতে আলোচনা কৰিম এতিয়া প্ৰথম সংজ্ঞাটো হৈছে গ্ৰীক দাৰ্শনিক এৰিষ্টটলৰ মতে এতিয়া আমি যেতিয়া এৰিষ্টটল আমি চবেই জানো এৰিষ্টটল was a great philosopher আছিল এৰিষ্টটল দাৰ্শনিকে শিক্ষাক কিদৰে আমাৰ মাজত সংজ্ঞাত আগবঢ়াইছে এটা সুস্থ দেহত এটা সুস্থ মন সৃষ্টি কৰাটোৱে হৈছে শিক্ষা এটা সুস্থ দেহত এটা সুস্থ মন সৃষ্টি কৰাটোৱে হৈছে শিক্ষা এতিয়া আমি কওঁ আমাৰ সাউণ্ড মাইণ্ড এটা বডিত মানুহৰ বডিত সাউণ্ড মাইণ্ড আমাৰ মাইণ্ডটো বহুত বেছি প্ৰয়োজন এতিয়া সেইকাৰণে কৈছে আমাৰ যেতিয়া আমাৰ সুস্থ আমাৰ মনটোৱে আমাৰ সুস্থ নহয় তেতিয়া আমাৰ সুস্থ এটা দেহত আমাৰ সুস্থ মন থকাটো খুব বেছি ইম্পৰ্টেণ্ট হয় আমাৰ মাইণ্ড আৰু বডিক যাক কোৱা যায় সেইটোৱে হৈছে শিক্ষা এতিয়া আমাৰ বৰ্তমান আমাৰ এটা সমস্যা খুব হয় কি যে মানুহবোৰে মানসিক শান্তি নাই মানুহৰ মাজত আৰু খুব বেছি মেণ্টেলি হেল্ডি নহয় কিছুমান পৰিস্থিতি তো মেণ্টেলি হেল্ডি হৈ থাকিবৰ কাৰণে মানসিকভাৱে সুস্থ হৈ থাকিবৰ কাৰণে যোনটো আমাৰ মেণ্টেল হেল্থ বুলি কওঁ আমি ইংলিছৰ প্ৰতিশব্দটো আমি মেণ্টেল হেল্থটো আমাৰ যেতিয়ালৈকে আমাৰ
ঠিক থাকে সেইটোৱে হৈছে আমাৰ শিক্ষা আমি জানিব লাগিব আমি কেনেকৈ আমাৰ মেণ্টেলটো আমি হেলদি কৰি ৰাখোঁ এই দৰে কোৱা গৈছে এটা সুস্থ দেহত এটা সুস্থ মন সৃষ্টি কৰাটোৱে হৈছে শিক্ষা বা সুস্থ মন গঢ়ি তোলাটোৱে হৈছে শিক্ষা গ্ৰীক দাৰ্শনিক প্লেটৰ মতে উপযুক্ত সময়ত সুখ দুখ অনুভৱ কৰিব পৰা ক্ষমতাই হ'ল শিক্ষা উপযুক্ত সময়ত গ্ৰীক দাৰ্শনিক প্লেটো was also a Greek philosopher প্লেটো গ্ৰীক ফিলচফাৰ আছিলে তেখেতে কৈছিলে উপযুক্ত সময়ত সুখ দুখ অনুভৱ কৰিব পৰা ক্ষমতাটো হৈছে শিক্ষা উপযুক্ত সময় মানে ৰাইট টাইম বুলি আমি যাক কওঁ ৰাইট টাইমত আমি যেতিয়া আমাৰ এতিয়া মানুহৰ জীৱনত সুখ দুখ দুটা আমি এৰিব নোৱাৰা আমাৰ বস্তু যেনেকৈ ৰাতিপুৱা হ'লে ৰাতি শুবই ৰাতি হ'লে ৰাতিপুৱা শুবই ঠিক তেনেকৈ সুখ আৰু দুখো আমি আমাৰ জীৱনত এটা অবিৰতভাৱে চলি থকা এটা দুটা ফেক্টৰ খুব বেছি ইম্পৰ্টেণ্ট অকল এজন মানুহে কেতিয়া অকল সুখতে থাকিব নোৱাৰে বা এজন মানুহে অকল দুখে হ'ব নোৱাৰে ইট ইজ এ মিক্সচাৰ অফ বোথ ইম'শ্যনছ তো এই আমি উপযুক্ত সময়ত আমি সুখ দুখবোৰ আমি কেনেকৈ অনুভৱ কৰিব পাৰোঁ আৰু সেই তাৰ ক্ষমতাই হৈছে আমাৰ শিক্ষা আৰু এই সুখটোক যেতিয়া আমি অনুভৱ কৰিব পাৰোঁ এই আমাৰ মাজত কি কৰে শিক্ষাৰ্থীৰ শৰীৰ আৰু আত্মাৰ সম্পূৰ্ণ যিমানখিনি সকলোখিনি সৌন্দৰ্য বিকাশ মানে আমাক ঘটায় আৰু যেতিয়া আমি সুখ দুখ অনুভৱ কৰিব পাৰোঁ তাৰ লগত আমাৰ সেইটো এটা ক্ষমতা হয় ইট ইজ এ কেপাচিটি অফ আছ চ' সেইখিনি হৈছে আমাৰ তেতিয়া শৰীৰ আৰু আত্মাৰ এটা আমাৰ মিলন হয় যাক আমি আমাৰ ইউনিয়ন অফ আৱাৰ বডি এণ্ড সোল বুলি আমি যাক কওঁ ইয়াক আত্মাত অৰ্থাৎ আমাক সোল বুজাইছে তাৰপিছত আমি পেষ্টলজিৰ মতে আমি ক'ব পাৰোঁ পেষ্টলজিয়ে শিক্ষাৰ সংজ্ঞাটো কিদৰে আগবঢ়াইছিলে মানুহৰ অন্তৰ্নিহিত শক্তি সমূহৰ স্বাভাৱিক যিমানবোৰ সংগতিপূৰ্ণ আৰু আমাৰ প্ৰগতিশীল বিকাশেই হ'ল শিক্ষা মানে আমাৰ মানুহবিলাকৰ মাজত যিমানবোৰ আমাৰ যিমান আমি কেনেকৈ আমি প্ৰগ্ৰেছ কৰিম প্ৰগতিশীল বিকাশ আমি কেনেকৈ আমি কৰিম আমাৰ শক্তিবিলাক আমাৰ পাৱাৰ্ছবোৰ আমি কেনেকৈ ডেভেলপ কৰিম আৰু সেই পাৱাৰ্ছ ডেভেলপ কৰাটোৱে আমি ইয়াতে আমাৰ সদায় প্ৰগতিশীল হ'ব লাগিব বিকাশটো প্ৰগ্ৰেছিভ ডেভেলপমেণ্ট বুলি যাক কয় তো ঠিক সেয়ে হৈছে শিক্ষা জন ডিউৰীৰ মতে শিক্ষা হৈছে অবিৰমভাৱে গোটেই জীৱনব্যাপী চলি থকা এটা প্ৰক্ৰিয়া এতিয়া জীৱনব্যাপী চলি থকা প্ৰক্ৰিয়া মই অলৰেডি ডিছকাছ কৰিছোঁ যে মানে অবিৰমভাৱে গোটেই জীৱনব্যাপী চলি থকা আমি যেতিয়া কওঁ এই শব্দটো ব্যৱহাৰ কৰোঁ তেতিয়া আমি সাধাৰণতে এইটো বুজোঁ কি যে ইট ইজ এ লাইফ লং প্ৰচেছ মানে জীৱনটো আমাৰ মাতৃগৰ্ভৰ পৰাই আমাৰ আৰম্ভ হয় মাতৃগৰ্ভৰ পৰা আৰম্ভ হৈ মৃত্যুলৈকে আমাৰ এটা শিক্ষাৰ প্ৰচেছ চলিয়ে থাকে আমি প্ৰত্যেক দিনাই নতুন নতুন শিক্ষা পাওঁ ঠিক জন ডিউৰীয়ে সেইকাৰণে বুজাইছে যে জীৱনব্যাপী চলি থকা এটা প্ৰক্ৰিয়া পাৰ্চিনানৰ মতে শিক্ষা হৈছে শিশুৰ ব্যক্তিৰ পূৰ্ণ বিকাশ যাৰ সহায়ে যি তাৰ সৰ্বোচ্চ ক্ষমতা অনুযায়ী মানৱ জীৱনৰ প্ৰতি নিজৰ মৌলিক বৰঙণি আগবঢ়াব পাৰে মানে মানৱ জীৱন হৈছে মানুহৰ জীৱনৰ মানৱ জীৱন শ্ৰেষ্ঠ জীৱন আৰু সেই জীৱনত আমি যেতিয়া কণ্ট্ৰিবিউশ্যন এটা আগবঢ়াব পাৰোঁ আমাৰ ডেভেলপমেণ্ট হোৱাৰ পিছত সেইটোকে পাৰ্চিনানে বুজাইছে সংজ্ঞা দি পেলাই মহাত্মা গান্ধীৰ মতে শিক্ষা হৈছে শিক্ষাৰ দ্বাৰা মই শিশুৰ শৰীৰ মন আৰু আত্মাৰ সৰ্বতোমুখী বিকাশ বুজোঁ বাই এডুকেশ্যন আমি ইংলিছত প্ৰতিশব্দ যদি আমি ট্ৰেন্সলেট কৰোঁ তেতিয়া ডেফিনেশ্যনটো এনেকৈ লিখিব পাৰোঁ বাই এডুকেশ্যন আই মিনছ ড্ৰয়িং আউট অল ৰাউণ্ড ডেভেলপমেণ্ট অফ এ চাইল্ড মানে আমাৰ শিক্ষা আমি যদি বুজোঁ যে শিক্ষা বুলি ক'লে আমি জেনেৰেলি আমাৰ শিক্ষাই সদায় অল ৰাউণ্ড ডেভেলপমেণ্টত আমাৰ হেল্প কৰে অল ৰাউণ্ড ডেভেলপমেণ্ট হৈছে আমাৰ সামগ্ৰিক বিকাশ বুলি আমি যাক কওঁ সামগ্ৰিক বিকাশ বুলি ক'লে আমি সদায় মেণ্টেল ফিজিকেল ছ'চিয়েল ইম'শ্যনেল কালচাৰেল
আমি এই তাৰপিছত আমি এইবোৰ আমি সদায় স্পিৰিচুৱেল আমি এই বস্তুবোৰ আমি সদায় বিকাশ বুজো এতিয়া যেতিয়া আমি মেণ্টেল ডেভেলপমেণ্ট বুলি কওঁ বা মানসিক বিকাশ বুলি কওঁ মানসিক বিকাশ বুলি ক'লে এখন স্কুলে বা এখন বিদ্যালয় বা আমি মহাবিদ্যালয় বা বিশ্ববিদ্যালয় বা যোনবোৰ প্ৰি প্ৰাইমেৰী স্কুল থাকে প্ৰাক বিদ্যালয় ঠিক তেনেকুৱা স্তৰীত আমাক এই অনুষ্ঠানবোৰেও আমাক কি কৰে খুব বেছি মেণ্টেল ডেভেলপমেণ্টত হেল্প কৰে সহায় কৰে আমি আগতে স্কুলত যেতিয়া আমি পঢ়োঁ আমাৰ স্কুলত পঢ়োঁতে আমাৰ কি হয় কি যে আমি চব বস্তুবোৰ আমি আমাক কিছুমান ছাবজেক্ট বেচিছত বা কিছুমান ইভেণ্ট বেচিছত আমাক এই ডেভেলপমেণ্টবোৰত গুৰুত্ব দিয়ে যেনেকৈ আমাক কুইজ কম্পিটিশ্যন কৰে যদি আমি ডিবেট কম্পিটিশ্যন কৰোঁ এইবোৰ আমাৰ কম্পিটিশ্যন দি আমি যেতিয়া আমি ল'ৰা ছোৱালীক আমি অন্তৰ্ভুক্ত কৰোঁ বা আমি যেতিয়া নিজে পাৰ্টিচিপেট কৰিছিলোঁ তেনেস্থলত আমাৰ কি হয় কি যে আমি আমাৰ মেণ্টেল ডেভেলপমেণ্ট হয় আমাৰ মানসিক বিকাশ খুব বেছি হয় প্ৰয়োজন মানে আমাৰ ভাল হয় তেতিয়া সেইবোৰ এক্টিভিটি যদি আমাৰ সদায় মেণ্টেল ডেভেলপমেণ্ট আমাৰ মেণ্টেল গ্ৰোথ হয় এতিয়া আমি সেইটো বুজো আমি মেণ্টেল ডেভেলপমেণ্ট এতিয়া আমি ফিজিকেল ডেভেলপমেণ্টৰ কথা কওঁ ফিজিকেল ডেভেলপমেণ্ট বুলি ক'লে আমি দৈহিক বিকাশৰ কথা কওঁ আমি দৈহিক বিকাশ আমি এনেকুৱা কিছুমান কাৰ্যসূচী বা এনেকুৱা কিছুমান আমি ইভেণ্টত আমি পাৰ্টিচিপেট কৰিছিলোঁ আগতেও স্কুলত বা আমি এতিয়াও যেতিয়া মহাবিদ্যালয়বিলাকত আমি বিভিন্ন ধৰণৰ আমাৰ কালচাৰেল ৰেলী হয় আমাৰ কলেজ উইক হয় বা বিশ্ববিদ্যালয়ত আমাৰ ইউনিভাৰ্চিটি ফেষ্ট হয় এনেকুৱা ইভেণ্টবিলাকতো আমি খুব বেছি পাৰ্টিচিপেট কৰোঁ কিয় কৰোঁ যাতে আমাৰ ফিজিকেল ডেভেলপমেণ্ট হয় এতিয়া আমি আমাৰ এতিয়া দৈহিক বিকাশ আমাৰ ক'ত হ'ব যেতিয়া আমি গেমছ এণ্ড স্পৰ্টছত আমি নামভৰ্তি কৰিম আমি বিভিন্ন ধৰণৰ আমি খেলা ধূলা আমি খেলপথাৰত আমি আমাৰ সময়বিলাক আমি খুব বেছি আমি ইনভেষ্ট কৰিম ঠিক তেনেকুৱাকৈ আমাৰ দৈহিক বিকাশ হয় তাৰ লগত এতিয়া যদি আমি কওঁ কি যে আমাৰ যিমানবোৰ আমাৰ স্পিৰিচুৱেল ডেভেলপমেণ্ট অৰ্থাৎ আধ্যাত্মিক আমাৰ যিমান বিকাশ আছে এতিয়া আধ্যাত্মিক বিকাশ বুলি কোৱাৰ লগে লগেও আমি এইটো বুজো কি যে আমি আমাৰ নিজৰ ধৰ্মৰ সদায় নিজৰ কিছুমান আমাৰ নিয়ম আছে কানুন আছে আমি এইবোৰ সদায় আমি জানাতো আমাৰ তেতিয়া আমি ভালকৈ আমি বিবেচনা কৰিব পাৰোঁ আৰু তাৰ লগত আমাৰ ছ'চিয়েল ডেভেলপমেণ্ট বুলি কোৱাৰ লগে লগে সামাজিক বিকাশ এজন শিশুৰ কেনেদৰে আমি কৰিব পাৰোঁ বা হ'ব পাৰে সামাজিক বিকাশ বুলি আমি কোৱাৰ লগে লগে আমি ছ'চিয়েল ডেভেলপমেণ্ট যেতিয়া আমি শব্দটো ইউজ কৰোঁ ছ'চিয়েল সদায় ছ'চাইটি বুজায় সমাজ বুজায় এখন মানৱ হৈছে সামাজিক জীৱ মেন আৰ দ্য ছ'চিয়েল বিংছ মানৱ যেতিয়া এখন সমাজত থাকিবলৈ বাস কৰিবলৈ আমি কেতিয়া অকলশৰীয়াকৈ আমি থাকিব নোৱাৰোঁ উই হেভ টু ইণ্টাৰেক্ট উইথ ছামৱান আমি কাৰোবাৰ লগত কথা বতৰা পাতিব লাগিব আমি কাৰোবাৰ লগত আমি সম্পৰ্কত থাকিব লাগিব আমি সম্পৰ্ক বুলি ক'লে আমি বুজো যে আমাৰ যেনেকৈ ঘৰত চবৰে পেৰেণ্টছ থাকে নিজৰ পৰিয়ালবৰ্গৰ লগত সম্পৰ্ক হ'ব পাৰে ওচৰ চুবুৰীয়াৰ লগত হ'ব পাৰে নেইবাৰ্ছৰ লগত হ'ব পাৰে আমি কেনেকুৱা ধৰণৰকৈ আমি আমাৰ নিজৰ কণ্ট্ৰিবিউশ্যন দিছোঁ আমাৰ ছ'চাইটিৰ কাৰণে ঠিক এতিয়া আমি স্কুলত এক্টিভিটিছ এনেকুৱা কোনবোৰ আমি এক্টিভিটিছত আমি পাৰ্টিচিপেট কৰিছিলোঁ যোনবোৰ এক্টিভিটিছেদি আমাৰ ছ'চিয়েল ডেভেলপমেণ্ট হৈছিলে সামাজিক বিকাশ হৈছিলে যেনেকৈ আমি ক'ব পাৰোঁ কি যে আমি NCC NSS আমি এইবোৰ খুব বেছি পাৰ্টিচিপেট কৰিলোঁ বা ৰেড ৰিবন ক্লাব এইবোৰ ধৰণৰ বা ব্লাড ডনেশ্যন কেম্প এইবোৰেদি আমাক সদায় কি হয় আমি সদায় উই থিংক গুড ফৰ আদাৰ্ছ উই অফাৰ হেল্প টু আদাৰ্ছ টু আৱাৰ ছ'চাইটি ফৰ দ্য হিউমেনিটেৰিয়ান গ্ৰাউণ্ড আমি মানৱ হৈ জন্ম লৈছোঁ আমি মানুহ হৈ জন্ম লৈছোঁ আমাৰ নিজৰ আমাৰ অৱদান আছে আমাৰ এই ছ'চাইটিখনৰ কাৰণে আমাৰ সমাজখনৰ কাৰণে যেনেকৈ আমি এটা উদাহৰণস্বৰূপে আমি ল'ব পাৰোঁ যেতিয়া আমাৰ ক'ভিড হৈছিলে আমাৰ লকডাউন হৈছিলে লকডাউন ক্লাছেছ তেতিয়া টাইমত আমি বহুত দেখিছিলোঁ NSS ভলেণ্টিয়াৰ্ছবোৰ আগবাঢ়ি আহিছিলে কলেজবিলাকৰ পৰা বিভিন্ন NSS ভলেণ্টিয়াৰ্ছ আহিছিলে NCC আহিছিলে NSS ভলেণ্টিয়াৰ্ছবিলাকে দিন ৰাতি কাম কৰিছে যাতে আমি যোনবোৰ মানুহক সহায় প্ৰয়োজন আমি হেল্প কৰিব পাৰোঁ আমি ক'ৰবাত যাক যিমান পাৰোঁ খাদ্য দিছোঁ কাৰণ কি সেইখিনি সময়ত আমাৰ এটা ক্ৰাইচিছ হৈ পৰিছিলে আমি চবেই সেই ক্ৰাইচিছটো আমি ফিল কৰিছোঁ আমি নিজে সেইটো পাৰ্ট আছিলোঁ ক্ৰাইচিছটোৰ কিমান বেছি সমস্যা হৈছিলে তাৰ তেনেস্থলীত আমাক এই ভলেণ্টিয়াৰ্ছবোৰে বহুতখিনি সহায় কৰিছিলে কোনোবাই যদি কাৰোবাক পানী দিব পাৰিছে দিছে কাৰোবাক বস্ত্ৰ দিব পাৰিছে ৰাস্তাত যিমানবোৰ মানুহ হৈ থাকে বস্ত্ৰ দিব পাৰিলেও দিছে কোনোবাই কাৰোবাক
ক'ৰবাত ধৰক NSS ভলেণ্টিয়াৰ হিচাপে ক'ৰবাত য'ত আমাৰ কোভিড ভেকচিনেশ্যন ড্ৰাইভ হৈছিল তাতে কাম কৰিছে দিন ৰাত তো আমি সেইবোৰ সদায় আমি ব্যাখ্যা কৰাটো খুবেই উচিত হয় যেতিয়া আমি কিছুমান এক্সাম্পল দিওঁ ছ'চাইটিৰ লগত ৰিলেটেড এক্সাম্পল দিওঁ ছ'চিয়েল ডেভেলপমেণ্টৰ কথা দিওঁ আৰু আমি ক্লাছতো ল'ৰা ছোৱালীবিলাকক আমি এই উদাহৰণবোৰ দিয়াটো খুবেই বেছি প্ৰয়োজন যাতে তাহাঁতি শিকিব পাৰে আৰু শিক্ষা মানেই হৈছে আমি সদায় শিকি লোৱা আমি আঁকোৱালি ল'ব লাগিব আমি বস্তু এটা আমি আঁকোৱালি ল'ব লাগিব সেইটো আমি একচেপ্ট কৰি ল'ব লাগিব সেইকাৰণে আমি সদায় আমি আহিবলগীয়া প্ৰজন্মক কিবা আমি শিকাব পাৰোঁ ঠিক তেনেকুৱা ধৰণৰ আমি কামবোৰ কৰিব লাগে এতিয়া আমি স্কুলত যদি আমি ছিনিয়ৰ্ছক দেখিছিলোঁ কি যে খুব বেছি ধৰক প্ৰেয়াৰ যদি কৰিছে কোনোবাই প্ৰেয়াৰ কৰিলেও সেইখিনি সময়ত এটা ধুনীয়াকৈ এটা মেইনটেনেঞ্চ কৰিছে কোনোবাই কাৰোবাক গাইড কৰিছে মনিটৰৰ নিজৰ এটা ছ'চিয়েল ৰেছপঞ্চিবিলিটি আছিলে ঠিক তেনেকৈ ছ'চিয়েল ডেভেলপমেণ্ট আমি একেবাৰে বিদ্যালয় বৰ্গৰ পৰা আমি দিব পাৰোঁ বিদ্যালয় স্তৰৰ পৰা ঠিক তেনেকৈ এনেকুৱা ধৰণৰ আমি ক'ব পাৰোঁ যে মহাত্মা গান্ধীয়ে মানে যোনটো সংজ্ঞা দিছিলে বা ডেফিনিশ্যন পুট কৰিছিলে তাৰ এটা বহল আমি অৰ্থ বিচাৰি পাওঁ আমি লিখিব পাৰোঁ আৰু তাৰ লগতে স্বামী বিবেকানন্দই কৈছিলে মানুহৰ অন্তৰ্নিহিত পূৰ্ণতাৰ ব্যাহিক বিকাশেই হ'ল শিক্ষা যোনটো আমি মেনিফেষ্টেশ্যন অফ চ'ল বুলি কওঁ ইংলিছত তো মানুহৰ যোনটো আমাৰ মেনিফেষ্ট কৰা বা আমাৰ যোনটো আমি যিমানবোৰ আমাৰ বিকাশ আছে আমি পূৰ্ণতা যাতে কমপ্লিট মানুহবিলাকে ৰিকগনিশ্যন পায় সেইটোৰে অৰ্থ হৈছে স্বামী বিবেকানন্দই দিব বিচাৰিছে এতিয়া আমি চব বস্তুৰে যেনেকৈ ৱাইডাৰ স্কোপ আৰু নেৰ'ৱাৰ স্কোপ থাকে ঠিক তেনেকৈ শিক্ষাৰো নেৰ'ৱাৰ এণ্ড ব্ৰডাৰ মিনিং আছে নিজৰ এটা মিনিং আছে এতিয়া যেতিয়া আমি নেৰ' এণ্ড ব্ৰডাৰ মিনিং বুলি কওঁ বা আমি অৰ্থাৎ আমি সংকীৰ্ণ আৰু ব্যাপক অৰ্থত আমি ক'বলৈ যাওঁ তেতিয়া আমি কি বুজো যেতিয়া আমি সংকীৰ্ণ বুলি কওঁ সংকীৰ্ণ মানে হৈছে যোনটো একেবাৰে নেৰ' বা খুব বেছি ঠেক এতিয়া আমি নেৰ'ৰ মিনিং বুলি যদি আমি ক'বলৈ যাওঁ শিক্ষাৰ তেতিয়া নেৰ'ৰ মিনিং হৈছে আমি কওঁ কি যে আমাৰ সদায় শিক্ষা আমি যেতিয়া চাৰি বেৰৰ মাজত অকল শিক্ষা থাকে যেনেকৈ ধৰক বিদ্যালয় হ'ব পাৰে মহাবিদ্যালয় হ'ব পাৰে বিশ্ববিদ্যালয় হ'ব পাৰে আমাৰ সেই শিক্ষা সদায় চাৰি বেৰৰ মাজতে হয় মানে আমি তাৰ বাহিৰে আৰু কেতিয়াও আৰু একো শিক্ষা নাই মানে সেইখিনিতে শিক্ষাটো সদায় সীমাবদ্ধ আমি সেইটোক বুজাওঁ আমি নেৰ'ৰ মিনিং মানে য'ত আমি বিদ্যালয়ৰ অকল চাৰি বেৰৰ মাজত আবদ্ধ হৈ নিৰ্দিষ্ট পাঠ্যক্ৰম থাকে অনুশাসন থাকে আৰু সময়সীমাৰ মাজেৰে লাভ কৰা অভিজ্ঞতাক বুজাই আমি সদায় সংকীৰ্ণ অৰ্থত আমি শিক্ষা বুজো মানে যোনবোৰ এখন নিৰ্দিষ্ট পাঠ্যক্ৰম থাকে আৰু আমি জানোৱেই যে পাঠ্যক্ৰম নহ'লে এখন শিক্ষা অনুষ্ঠান কেতিয়াও আমাৰ চলিব নোৱাৰে পাঠ্যক্ৰম লাগিবই ঠিক তেনেদৰে আমি যেতিয়া পাঠ্যক্ৰমে আমাক গাইড কৰে গোটেই আমাৰ কি বস্তু আমাৰ পঢ়িব লাগিব আমি কিমান কোৰ্চ চিলেবাছ গোটেইখিনি এতিয়া যেতিয়া আমি নেৰ'ৱাৰ চেন্স বুলি কওঁ তেতিয়া আমি এইটোৱে বুজো কি যে শিক্ষা এটা লিমিটেড ফিল্ডলৈকে আছে যেনেকৈ আমাৰ চাৰি বেৰৰ মাজত বুলি ক'লোঁ মানে ফ'ৰ ৱালছৰ মাজত আমি শিক্ষা পাওঁ বুলি কোৱা গৈছে সেইটো হৈছে নেৰ'ৱাৰ মানে তাৰ বাহিৰে একো আমি আৰু স্ক'প নাই আৰু সংকীৰ্ণ অৰ্থত শিক্ষাই শিক্ষণীয় পাঠ্যক্ৰমৰ ভিতৰতে আবদ্ধ হৈ থাকে মানে আমি যোনখিনি অকল শিকাম সেইখিনিৰ মাজতে আবদ্ধ হৈ থাকে সেইটো হৈছে আমাৰ নেৰ'ৱাৰ স্ক'প বুলি ক'ব পাৰোঁ অৰ্থাৎ নেৰ'ৱাৰ মিনিং বা সংকীৰ্ণ অৰ্থত শিক্ষাৰ অৰ্থটো আমি তেনেদৰে আমি বুজিব পাৰোঁ এতিয়া যদি আমি ব্যাপক অৰ্থত বা আমি ৱাইডাৰ স্ক'প বা আমি ব্ৰডাৰ মিনিং বুলিও ক'ব পাৰোঁ যদি আমি কওঁ তেতিয়া আমি ব্যাপক অৰ্থত শিক্ষা বুলিলে আমি কি বুজো জন ডিউৱে কোৱাৰ দৰে এডুকেশ্যন ইজ এ লাইফ লং প্ৰচেছ মানে শিক্ষা এটা জীৱনজোৰা প্ৰক্ৰিয়া বুলি কওঁ সেইটোকে কয় ব্যাপক অৰ্থত এতিয়া শিক্ষা যেতিয়া জীৱনজোৰা আমি কওঁ তাৰ মানে মাতৃগৰ্ভৰ পৰাই আৰম্ভ হৈ সেই গোটেই জীৱন চলি থাকে যেনেকৈ মই বিভিন্ন নন ফৰ্মেল এডুকেশ্যনৰ এক্সাম্পল দিলোঁ অ'পেন লাৰ্ণিঙৰ এক্সাম্পল দিলোঁ এই গোটেইবোৰে হৈছে আচলতে ৱাইডাৰ মিনিং বা আমি ব্ৰডাৰ মিনিংটো বুলি আমি ক'ব পাৰোঁ আৰু ব্ৰডাৰ মিনিং যেতিয়া আমি কওঁ তাৰ মানে হৈছে
গোটেই এটা জীৱনব্যাপী চলি থকা প্ৰক্ৰিয়া আৰু ইয়াত কওঁ যে বিদ্যালয় লাভ কৰা জ্ঞানৰ উপৰিও আৰু আমাৰ যিমান জন্মৰ পৰা মৃত্যুলৈকে আমাৰ যিমান আমাৰ মানে আমৰণ কালৰ বাস্তৱ পৰিস্থিতিত লাভ কৰা প্ৰতিটো অভিজ্ঞতাই বুজা যায় মানে অকল স্কুলত বিদ্যাটো লাভ কৰিছোৱে কিন্তু আমি তাৰ লগতে আৰু আমি কি আমি এক্সপেৰিয়েন্স বা কি আমি অভিজ্ঞতা লাভ কৰিছো সেইখিনি গোটেইখিনি আমি ব্ৰডাৰ মিনিং অৰ্থাৎ আমি ব্যাপক অৰ্থত আমি শিক্ষাৰ মিনিং আমি বুজাব পাৰো আৰু ইয়াৰ মেইন মানে এইম বা আমি যদি ইয়াৰ মূল উদ্দেশ্যই ব্যাপক অৰ্থত এটাই হৈছে সামগ্ৰিক বিকাশ হোৱাৰ এজন শিশুৰ সামগ্ৰিক বিকাশ হোৱাত সদায় আমাক কেতিয়াও সংকীৰ্ণ পৰিসৰে কেতিয়াও সহায় নকৰে শিক্ষাৰ কিন্তু আমাক সদায় ব্যাপক অৰ্থহে আমাক সহায় কৰিব মানে সামগ্ৰিক বিকাশ হোৱাত আমাক সদায় সাধাৰণতে আমাক ব্যাপক অৰ্থত আমাক সহায় কৰে যোনটো আমি অল ৰাউণ্ড ডেভেলপমেন্ট বুলি কওঁ এতিয়া আমি শিক্ষাৰ কিছুমান প্ৰক্ৰিয়া আছে কিছুমান পুলছ আছে এটা পুলছ বুলি কোৱাৰ লগে লগে আমি শিক্ষাৰ দুই প্ৰকাৰৰ বুলি আমি ক'ব পাৰো দুটা পুলছ আছে টু প্ৰসেস বুলিও ক'ব পাৰো বা প্ৰক্ৰিয়া বুলিও ক'ব পাৰো আমি বা পুলছ বুলিও ক'ব পাৰো এতিয়া যেতিয়া আমি শিক্ষাৰ দুইপক্ষীয় প্ৰক্ৰিয়া বুজাবলৈ যাওঁ বা আমি ত্ৰিপক্ষীয় প্ৰক্ৰিয়া আমি বুজাবলৈ যাওঁ তেতিয়া আমি বুজো কি যে টু পোলছ এণ্ড থ্ৰী পোলছ অফ এডুকেশ্যন শিক্ষাৰ দুটা প্ৰক্ৰিয়া এতিয়া প্ৰথমটো যদি আমি বুজো কি যে শিক্ষা দুইপক্ষীয় বুলিনো কিয় কয় তাৰ মাজতনো কি আছে কি যে টু পোলছ অফ এডুকেশ্যন বুলি কোৱাৰ লগে লগে আমি ইয়াত এজন শিক্ষাবিদ বা আমি ছচিয়লজিষ্ট আমি তেওঁৰ নাম লোৱাটো খুবেই বেছি প্ৰয়োজন হয় কি যে জন এডামছৰ নাম আমি ল'বই লাগিব তো জন এডামছে কৈছিলে তেওঁৰ নিজৰ এখন ইভলিউশ্যন অফ এডুকেশ্যনেল থিয়ৰী নামৰ তেওঁৰ এখন পুথি আছে আৰু সেই পুথিখনত তেওঁ কিন্তু মেনশ্যন কৰিছিলে কি যে শিক্ষাৰ দুটা পক্ষত হয় দুটা পক্ষ বুলি কোৱাৰ লগে লগে আমি একেবাৰে যেতিয়া আমি আমাৰ দৈনন্দিন জীৱনত আমি স্কুল যাওঁ কলেজ যাওঁ তাত আমি গমেই পাওঁ কি যে দুইপক্ষীয় বুলি ক'লে অকল টিচাৰ আৰু ষ্টুডেণ্টে বুজায় টিচাৰ শিক্ষক আৰু ষ্টুডেণ্ট শিক্ষক আৰু শিক্ষাৰ্থী এই হৈছে টু পোলছ তাৰ বাহিৰে আৰু তাহাঁতৰ শিক্ষাৰ্থী আৰু শিক্ষক এজনৰ মাজত যিমানখিনি টিচিং লাৰ্ণিং প্ৰচেছ হয় বা আমি ক'ব পাৰোঁ যে কেনেদৰে আমি ক্লাছত পঢ়াওঁ বা কিদৰে বুজে এই গোটেই বস্তুখিনি কিন্তু আমি সামৰি লওঁ অকল টু পোলছৰ আণ্ডাৰত তো শিক্ষকৰ অবিহনে যিদৰে শিক্ষাৰ্থীবিলাক আধৰুৱা উদ্দেশ্যবিহীন হৈ যায় ঠিক তেনেকৈ সেইদৰে শিক্ষাৰ্থী অবিহনে শিক্ষকৰ মানে কোনো কৰ্তব্যবিলাক মূল্যহীন আমি অৰ্থাৎ এইটো ক'ব পাৰোঁ যে আমাৰ যিমানবোৰ ৰেছপনচিবিলিটি আছে সেইবোৰ ভেলুলেছ হৈ যায় এখন বিদ্যালয় বা এখন মহাবিদ্যালয়ত বা বিশ্ববিদ্যালয়ত আমি যেতিয়াই আমাৰ মেইন কম্পনেণ্টছ আমাৰ যদি আমি কওঁ তেতিয়াই হৈছে ষ্টুডেণ্টছ বা টিচাৰ্ছ যদি ষ্টুডেণ্টছ নাথাকে শিক্ষাৰ্থীবোৰে নাহে বা নাথাকে তেতিয়ানো শিক্ষক এজনৰ কি কাম হয় বা শিক্ষক এজনে যদি নাই কিন্তু শিক্ষাৰ্থী ঢেৰ তেতিয়াহ'লে কোনে পঢ়াব ঠিক সেইকাৰণে আমি যেতিয়া টু পোলছ অফ এডুকেশ্যন বুলি কওঁ জন এডামছে নিজৰ কিতাপ পুথিখনত ইভলিউশ্যন অফ এডুকেশ্যন থিয়ৰী কিতাপখনত তেখেতে উল্লেখ কৰি দিছিলে যে আমাৰ শিক্ষা দুইপক্ষীয় হয় মানে টিচাৰ এণ্ড ষ্টুডেণ্ট শিক্ষক আৰু শিক্ষাৰ্থী এতিয়া আমি পঢ়িম শিক্ষাক আমি ত্ৰিপক্ষীয় বুলি কিয় কওঁ থ্ৰী পোলছ অফ এডুকেশ্যন কিনো আছে থ্ৰী পোলছ অফ এডুকেশ্যনত আমি জানো যে দুইপক্ষীয়ত শিক্ষক আৰু শিক্ষাৰ্থী আছে আৰু ত্ৰিপক্ষীয়ত হৈছে শিক্ষক শিক্ষাৰ্থী আৰু পৰিৱেশ মানে ষ্টুডেণ্ট টিচাৰ আৰু তাৰ লগত এনভাইৰনমেণ্ট এই তিনিটা ফেক্টৰছে আমাক থ্ৰী পোলছ অফ এডুকেশ্যনটো বুজায় চ' থ্ৰী পোলছ অফ এডুকেশ্যন বুলি কোৱাৰ লগে লগে আমাৰ টিচাৰ ষ্টুডেণ্ট আৰু আমি কাক বুজাব পাৰোঁ এনভাইৰনমেণ্টক বুজাব পাৰোঁ বিকজ পৰিৱেশটো আমাৰ খুবেই বেছি গুৰুত্ব এটা সুস্থ পৰিৱেশ বা এটা পৰিৱেশ আমি যদি গঢ়ি নলওঁ আমি ক'ত পাঠদান কৰিম বা ল'ৰা ছোৱালী ক'ত পঢ়িব সেইকাৰণে জন ডিউয়ে শিক্ষকক
প্ৰক্ৰিয়া বুলি কৈছিলে যদি আমি জানিব মানে খুজো কি যে কোনেনো কৈছিলে তেতিয়াহ'লে জন ডিউৱে কৈছিলে আৰু তেওঁ কৈছিলে কি যে শিক্ষক আৰু শিক্ষাৰ্থীৰ বাহিৰেও সামাজিক পৰিৱেশ শিক্ষাৰ ফলপ্ৰসূ সদায় কৰি তোলে মানে আমাৰ এনভায়ৰনমেন্টটো বহুত বেছি ইম্পৰ্টেন্ট হয় যদি আমি এনভায়ৰনমেন্টত আমাৰ এনভায়ৰনমেন্ট নাই তেনেহ'লে আমি বাৰু ক'ত পঢ়িম এনভায়ৰনমেন্টটো বহুত বেছি মেটাৰ কৰে সেইকাৰণে একোখন সমাজ শিক্ষাৰ উদ্দেশ্য আৰু শিক্ষণৰ পদ্ধতি নিৰ্ধাৰণ কৰে এখন সমাজে সদায় শিক্ষণৰ পদ্ধতিবোৰ মানে সদায় নিৰ্ধাৰণ কৰাত সহায় কৰে এতিয়া আমি শিক্ষণৰ পদ্ধতি বুলি ক'লে আমাৰ মেথডছ অফ টিচিং বুলি আমি বুজো মানে ইংলিছত তো বিভিন্ন ধৰণৰ এতিয়া যদি আমাক যদি ডিসকাশন মেথড লাগে ডিসকাশন মেথড হ'ব নে আমি কি মেথড ইউজ কৰিম বাৰু এই ক্লাছৰুমটোত তো এই এনভায়ৰনমেন্টটো আমাক সদায় সাজেষ্ট কৰিব এতিয়া আমি ডিসকাস কৰিব বিচাৰো শিক্ষাৰ প্ৰকৃতি নেচাৰ অফ এডুকেশ্যন অৰ্থাৎ একেবাৰে আমি যোনটো আমাৰ ক্লাছটো লাষ্ট যোনটো পাৰ্ট আছিলে নেচাৰ অফ এডুকেশ্যন আৰু আমি আন এটা নামত ক'ব পাৰো নেচাৰ অৰ ক্যাৰেক্টাৰিষ্টিক্স প্ৰকৃতি অৰ্থাৎ বৈশিষ্ট্য আমি একে অৰ্থই বিচাৰি পাওঁ এই দুটা আমি হেৰিতে নেচাৰ বা ক্যাৰেক্টাৰিষ্টিক্সত সো আমি এতিয়া এটা এটাকে আমি নেচাৰখিনি ডিসকাস কৰিম যিদৰে শিক্ষাৰ অৰ্থ ইয়াৰ প্ৰকৃতিখিনিও একেই হয় ৰাইট প্ৰথমে হৈছে আমি ক'ব পাৰো কি যে শিক্ষা হৈছে এক জীৱনজোৰা প্ৰক্ৰিয়া মই প্ৰত্যেকটো মুহূৰ্ততে কৈ থকা নিচিনা হৈছে কি যে শিক্ষা এক জীৱনজোৰা প্ৰক্ৰিয়া কিয় জীৱনজোৰা প্ৰক্ৰিয়া বুলি কয় মই কৈছোৱে কি যে ইয়াৰ মাতৃগৰ্ভৰ পৰাই আৰম্ভ হয় আৰু ইয়াৰ হোৱালৈকে আমাৰ গোটেই মৃত্যুলৈকে আমাৰ এইটো অব্যাহত থাকে এইটো পুৰা মানে আমাৰ শিক্ষাৰ পৰা আমি কৈশৱ কালৰ পৰা আমি পৰিকল্পিতভাৱে বিকাশৰ প্ৰক্ৰিয়া মানে প্ৰি প্ল্যান্ড হয় আৰু ইয়াত মানুহে সদায় ব্যক্তিত্বত প্ৰভাৱিত কৰে শিক্ষা এজন শিক্ষা ললে মানুহ এজনৰ সদায় নিজৰ ব্যক্তিত্বত প্ৰভাৱ পৰে মানে ইনফ্লুয়েন্স বা ইম্প্যাক্ট ইন দ্য পাৰ্সোনালিটি এসপেক্ট অফ দ্যাট পাৰ্টিকুলাৰ ইন্ডিভিজুৱেল মানে ব্যক্তিত্বৰ গঠনত বা চৰিত্ৰ বুলিও আমি ক'ব পাৰো বা ক্যাৰেক্টাৰ ফৰ্মেশন বুলি ক'ব পাৰো খুব বেছি সহায় কৰে শিক্ষা হৈছে এক প্ৰণালীবদ্ধ প্ৰক্ৰিয়া মানে এইটো কাৰণেই কৈছে কি যে আমি প্ৰতিষ্ঠান আৰু নিয়মৰ জৰিয়তে ইয়াৰ কাৰ্যকলাপবিলাক আমি লেনদেন কৰোৱা বুজায় মানে আমি কি প্ৰণালী আমি কি টেকনিক্স আমি ইউজ কৰিম টুলস ইউজ কৰিম সদায় আমাক শিক্ষায়ে এইখিনি বস্তু আমাক নিৰ্ধাৰণ কৰি দিয়ে শিক্ষা হৈছে আচৰণৰ পৰিৱৰ্তন মানে আমি আচৰণ আমাৰ যিমানবোৰ আমাৰ আচৰণ আছে এতিয়া শৈক্ষিক যিমানখিনি আমাৰ প্ৰক্ৰিয়াৰ জৰিয়তে মানুহৰ আচৰণ সংশোধন আৰু উন্নত কৰা হয় মানে আমি মডিফিকেশন অফ হিউম্যান বিহেভিয়াৰ বুলি যাক কওঁ মানে মানুহৰ সদায় আচৰণবিলাক পৰিৱৰ্তন বা আমাৰ সংশোধনত আমাক সদায় উন্নত আমাৰ বা এটা ভাল মানদণ্ডত আমাক সৃষ্টি কৰাত সহায় কৰে এতিয়া তাৰ লগতে আমি এইটো বুজো কি যে মডিফিকেশন অফ বিহেভিয়াৰ এতিয়া বহুত আমি দেখা পাওঁ কি যে বিদ্যালয়ত হওক বা মহাবিদ্যালয়ত হওক কিছুমান ছাত্ৰ বা ছাত্ৰীয়ে কেনেকুৱা ধৰণৰ মানে ব্যৱহাৰ কৰা মানে এন্টি সোশ্যাল বিহেভিয়াৰ যোনটো অৰ্থাৎ আমি সমাজখনত আমি একচেপ্ট কৰি ল'ব নোৱাৰো আদৰি ল'ব নোৱাৰো তো এন্টি সোশ্যাল বিহেভিয়াৰ তাক আমি কেনেকৈ আমি মূল কৰিম যাতে এজন ভাল মানুহ হয় তেওঁ নিজকে গঢ় দিব পাৰে জীৱনত বা শেপ দিব পাৰে ফৰ্ম এটা ষ্ট্ৰাকচাৰ্ড কৰিব পাৰে ঠিক তেনেকৈ আমাৰ সোশ্যাল যিমানবোৰ আমাৰ নিজৰ সোশ্যাল গুণ আছে বা আমি এইখিনি কেনেকৈ আমি ভাল বিহেভিয়াৰ কৰিম হাউ উই কেন মডিফাই আমি কেনেকৈ আমি আচৰণখিনি আমি মডিফাই কৰিম তো সেইকাৰণে কৈছে ইট ইজ দ্য মডিফিকেশ্যন অফ বিহেভিয়াৰ আমি আচৰণখিনি পৰিৱৰ্তন কৰিব পাৰোঁ আৰু তাৰ লগতে শিক্ষা হৈছে পূৰ্ণতা প্ৰতিজন ব্যক্তিৰ জীৱনতে কিছুমান লক্ষ্য থাকে শিক্ষাই সেই লক্ষ্যত সদায় আমাক যিমানখিনি মানে অৰিহণা সদায় যোগোৱাত সহায় কৰে আৰু শৈক্ষিক কাৰ্যলিপি কঢ়িয়াই অনাৰ এক নিৰ্দিষ্ট উদ্দেশ্য আছে মানে আমাক শিক্ষা সদায় এইমছ এণ্ড অবজেক্টিভছ আছে আমাৰ লক্ষ্য আছে শিক্ষাই সেই লক্ষ্য আৰু উদ্দেশ্যখিনি সদায় পূৰ্ণতা দিয়াত সদায় মানে সফল
ক'ব হয় আমাৰ যদি যিকোনো বস্তুত বা আমাৰ শিক্ষা শৈক্ষিক যিমানবোৰ আমাৰ আমি পাওঁ আমাৰ জীৱনত দৈনন্দিন জীৱনত তাত আমি সদায় কি পাওঁ কি যে আমাৰ এইমছ এণ্ড অবজেক্টিভছ আমাৰ যদি এইমছ এণ্ড অবজেক্টিভছ আমি লক্ষ্যবিহীন আমি উদ্দেশ্যবিহীন সেইটো হ'লে কিন্তু শিক্ষাৰ সদায় পূৰ্ণতা থাকে মানে পূৰ্ণতা সদায় দিয়ে শিক্ষাই আমি ক'ব পাৰোঁ শিক্ষা হৈছে এক প্ৰশিক্ষণ বুলি ক'লে অৰ্থাৎ তুমি ট্ৰেইনিং বুজো মানৱ সংবেদন মন আচৰণ কাৰ্যকলাপ আৰু যিমানবোৰ দক্ষতা আছে সেইবোৰক আমি যেতিয়া গঠনমূলকভাৱে আৰু সামাজিকভাৱে অংকিত উপহাৰ প্ৰশিক্ষণ দিয়া হয় আমি যেতিয়া আমাৰ দক্ষতা আমি যেতিয়া স্কিল বেছড এডুকেশ্যন এতিয়া যোনটো মডাৰ্ণ ছ'চাইটি সেইখন হৈছে আমাৰ স্কিল বেছড এডুকেশ্যন বা আমি স্কিল বেছ দিবলৈ ট্ৰাই কৰোঁ প্ৰত্যেক মহাবিদ্যালয়ত এতিয়া যেতিয়াৰ পৰা আমাৰ NEP ষ্টাৰ্ট হৈছে ইমপ্লিমেণ্টেশ্যন কৰা হৈছে 4 years আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেম অল অভাৰ দ্য কাণ্ট্ৰি ইমপ্লিমেণ্ট কৰা গৈছে ঠিক তাত আমাৰ এখন কম্পালচৰি পেপাৰ হৈছে স্কিল পেপাৰ এই স্কিল পেপাৰনো আমাক কিয় আমি পঢ়িব লাগে বা মাল্টি ডিচিপ্লিনাৰী আমি ছাবজেক্টছ ল'ব লাগে আমি ভেলু এডেড কোৰ্চেছ এড কৰিব লাগে কিয় লাগে সেইটোৱে যাতে আমি আমাকে নিজকে প্ৰশিক্ষণ দিব পাৰোঁ ট্ৰেইনিং দিব পাৰোঁ ঠিক তেনেকৈ এখন শিক্ষা অনুষ্ঠানৰ পুৰা দায়িত্ব আছে কি যে আমি কেনেকৈ প্ৰশিক্ষণ দিব পাৰোঁ আমাৰ মাজত ল'ৰা ছোৱালীবিলাকৰ মাজত য'ত মানৱ মানে আমি ল'ৰা ছোৱালীক যদি উদাহৰণস্বৰূপে লওঁ তেনেহ'লে মন আচৰণ কাৰ্যকলাপ মানে আমাৰ যিমানবোৰ এক্টিভিটিছ আছে বা আমাৰ নিজৰ মনটো বা আমাৰ যিমান আচৰণ আমি সেইখিনি যাতে আমাৰ দক্ষতাৰ মানে পূৰ্বে আমাৰ যাতে আমি গঢ়ি তুলিব পাৰোঁ মানে স্কিল বেছ যাতে হয় শিক্ষা হৈছে নিৰ্দেশনা আমি নিৰ্দেশনা বুলি ক'লে আমি কি বুজো বাৰু আমি নিৰ্দেশনা বুলি ক'লে গাইডেন্স আমি যদি ইংলিছত কওঁ আমি গাইডেন্স বুজিম তো নিৰ্দেশনা শিক্ষা হৈছে নিৰ্দেশনা ই এজন সদায় ব্যক্তিক সমগ্ৰ আমাৰ যিমানবোৰ ব্যক্তিত্বৰ উচ্চতাৰ বাবে বা তেওঁৰ আকাংক্ষা বা প্ৰয়োজনীয়তাবিলাক সদায় পুনৰ কৰিবলৈ নিৰ্দেশ আৰু নিৰ্দেশ দিয়ে মানে আমাক শিক্ষাই সদায় গাইডেন্স এডুকেশ্যন মিনছ গাইডেন্স ইজ গিভিং এডভাইচ দিওঁ তো ঠিক তেনেকুৱাই শিক্ষা হৈছে নিৰ্দেশনা আমাক সদায় নিৰ্দেশ দি আহে আমি কি কৰিব লাগে কি কৰিব নালাগে তাৰ লগত আমাক যিমানবোৰ আমাৰ প্ৰয়োজনীয়তা আছে আমাৰ নিডছ আছে সেইবোৰ সদায় পুনৰ কৰিবলৈ কিন্তু আমাক আমাক ফুলফিল কৰিবলৈ সেইবিলাক আমাক সদায় শিক্ষাই আমাক গাইড কৰি আহিছে তাৰপিছত শিক্ষা হৈছে জীৱন এডুকেশ্যন ইজ লাইফ আৰু এইটো আমি অৰ্থাৎ লাইফ লং প্ৰচেছ বুলি ক'ব পাৰোঁ আৰু শিক্ষাৰ অবিহনে জীৱন আমাৰ অন্তহীনৰ লগতে আৰু কি হয় আমাৰ গোটেই জীৱনটো মানে আমাৰ ইনকমপ্লিট হৈ থাকে শিক্ষাই হৈছে মানৱ জীৱনৰ শ্ৰেষ্ঠ এটা উপহাৰ এজন শিক্ষিত মানুহৰ আটাইতকৈ মানৱ জীৱনৰ শ্ৰেষ্ঠ উপহাৰ হৈছে শিক্ষাৰ দ্বাৰাই আমি বিভিন্ন ধৰণৰ আমাৰ সিদ্ধান্ত লোৱাত ক'ব পাৰোঁ আমি ৰাইট ডিচিশ্যন ল'ব পাৰোঁ ক্ৰিটিকেল থিংকিং আমাৰ ডেভেলপ হয় আমি মানুহবোৰ স্কিলড হওঁ আমাৰ গোটেইখিনি আমি কেনেকৈ আমাৰ ভকেশ্যনেলি আমি আৱেৰ হওঁ আমাৰ মাজত আমি সজাগতা আনিব পাৰোঁ তো ঠিক তেনেকুৱাকৈ শিক্ষাই হৈছে জীৱন শিক্ষা হৈছে আমাৰ অভিজ্ঞতাৰ নিৰন্তৰ পুনৰ নিৰ্মাণ যোনটো আমি অৰ্থাৎ ইংলিছত কওঁ ৰিকনষ্ট্ৰাকশ্যন অফ প্ৰায়ৰ এক্সপিৰিয়েঞ্চেছ এতিয়া জন ডিউৱে শিক্ষাৰ সংজ্ঞা অনুসৰি আমাক সামাজিকভাৱে সদায় আকাংক্ষিত লগত মানে আমাক উপযোগৰ আমাৰ অভিজ্ঞতাবোৰ পুনৰ নিৰ্মাণ কৰে জন ডিউৱে এইষাৰ কথা কৈছে ৰিকনষ্ট্ৰাকশ্যন অফ আৱাৰ এক্সপিৰিয়েঞ্চেছ আমি যদি আজি কিবা এটা কাম কৰোঁ আমি সদায় এইটো ভাবিব লাগে কি যে আমি কৰিলোঁ কামটো তাৰ ৰিজাল্ট বেয়া হ'ল বা আমি এইটো ভুল কৰিলোঁ তেতিয়া আমি চেম ৰিপিট সেইটো কাম কেতিয়াও নকৰোঁ That is a learning and learning itself is education and education itself is experiences. ঠিক তেনেকৈ আমাৰ অভিজ্ঞতাবোৰ আমি পুনৰ নিৰ্মাণ কৰোঁ ঠিক এনেকৈ এইটো হৈছে শিক্ষাই ব্যক্তিগত সম্বন্ধে সহায় কৰে মানে আমি এইটো বস্তু বুজিছোঁ কি যে পাৰ্চনেলাইজড হেল্প বা ইনষ্ট্ৰাকশ্যন এতিয়া প্ৰত্যেক মানুহৰ পৃথিৱীৰ নিজৰ সমস্যা থাকে নিজৰ
জীৱন থাকে প্ৰত্যেক মানুহৰ তো প্ৰত্যেকৰে যে চবৰে লগত মিলিব সমস্যা এনেকুৱা কোনো কথা নাই এজন পুৰুষে এজন সামাজিক সত্য হিচাপে যদি তেওঁৰ জীৱনৰ বিভিন্ন দিশতে নিজকে মিলাব নোৱাৰে তেন্তে তেওঁৰ ব্যক্তিত্ব সলনি হৈ থাকিব নোৱাৰে সেইকাৰণে আমি কওঁ কি যে নিজকে কেনেকৈ আমি এডজাষ্ট কৰিম আজিকালি এটা ডাঙৰ সমস্যা হৈছে এডজাষ্টমেণ্ট প্ৰব্লেম আমি কেনেকৈ নিজকে বিভিন্ন পৰিস্থিতিত খাপ খুৱাম আৰু সেই খাপ খুৱাব নোৱাৰিলে বহুত আমি সমস্যাৰ সন্মুখীন হওঁ আমি কেনেকৈ ৱাইজ ডিচিশ্যন লৈ পেলাই আমি সেই সিচুৱেশ্যনটো ফেচ কৰিম সেইটোকে আমাৰ বুদ্ধি বুলি কয় আমি ইন্টেলিজেন্স বুলি কওঁ সেইকাৰণে ইন্টেলিজেন্স অলসো কভাৰ্স এডুকেশ্যন বুদ্ধি আমাৰ তাৰ মাজতে আমি সোমাব পাৰোঁ শিক্ষাৰ মাজত সেইকাৰণে ব্যক্তিগতভাৱে আমাক বহুত সহায় কৰে কেনেকৈ আমি এডজাষ্ট কৰিব পাৰোঁ কেনেকৈ মানুহৰ লগত মিলি থাকিব লাগে কেনেকৈ আমাৰ ক্ৰিটিকেল থিংকিং আমি ডেভেলপ কৰিব পাৰোঁ তো গোটেইখিনি আমি ক'ব পাৰোঁ শিক্ষা হৈছে সন্তুলিত বিকাশ শিক্ষা শিশুৰ সকলো অনুষদৰ বিকাশ সৈতে সম্পৰ্কিত হয় ই ব্যক্তিজনৰ শাৰীৰিক মানসিক নান্দনিক নৈতিক অৰ্থনৈতিক আধ্যাত্মিক বিকাশৰ কামবোৰ সম্পূৰ্ণ কৰে মানে আমি এইটো ক'ব পাৰোঁ যে শিক্ষা যেতিয়া মই যিহেতু সংজ্ঞাখিনি অলপ আগতেই মই ব্যাখ্যা কৰি দিছোঁ মহাত্মা গান্ধী তেখেতে কৈছিলে এই প্ৰকৃতিটো মহাত্মা গান্ধীৰ কোৱা ব্যাখ্যাৰ লগত খুবেই বেছি মিলে অৰ্থাৎ তেওঁ কৈছিলে কি যে সমগ্ৰ বিকাশৰ কথাই কৈছিলে ফিজিকেল মেণ্টেল ছ'চিয়েলৰ কথা কৈছিলে আৰু ইণ্টেলেকচুৱেলৰ কথা কৈছিলে এতিয়া আমি সেই ডেফিনেশ্যনটোৰ পৰাই আমি সেই সংজ্ঞাটোৰ পৰা আমি এই নেচাৰটো বা আমি প্ৰকৃতিটো আমি বাছি ল'ব পাৰোঁ কি যে শিক্ষা এজন ব্যক্তিজনৰ শাৰীৰিক মানসিক নান্দনিক নৈতিক আমি মৰেলিটি অৰ্থাৎ আমি কি কৰিব লাগে কি কৰিব নালাগে ভাল বেয়া অৰ্থনৈতিক মানে ইকনমিকেল ভেলুজ আমি পাৰচেজ বাইং আমি যেনেকৈ বজাৰত যাওঁ তাৰ মূল্য বৃদ্ধি বা মূল্য আমি যেনেকৈ আমাৰ সেই ইকনমিকেল আমাৰ যোনটো আমাৰ ভেলুজ আমি সেইটোও জানিব লাগিব আধ্যাত্মিক অৰ্থাৎ আমাৰ স্পিৰিচুৱেলিটিটো আমাৰ বিকাশ কৰাত হেল্প কৰে আমাৰ সম্পূৰ্ণ এটা আমাক অলৰাউণ্ড ডেভেলপমেণ্টত হেল্প কৰে শিক্ষা হৈছে গতিশীল প্ৰক্ৰিয়া শিক্ষা এক স্থিৰ নহয় কিন্তু এক গতিশীল প্ৰক্ৰিয়া পৰিৱৰ্তনশীল পৰিস্থিতিত আৰু সময় অনুসৰি শিশুটোক বিকশিত কৰে আমি যেতিয়া আমি এই পইণ্টটো আমি ক'বলৈ যাম তেতিয়া আমি এটা কথাই মানিব লাগিব বা আমি ক'ব লাগিব কোৱাটো উচিত যে শিক্ষা হৈছে সমাজৰে এটা পাৰ্ট আমি অংশ কিয় কওঁ আমাৰ যিহেতু আমাৰ সমাজখন কেতিয়াও এটা জেগাত ৰৈ নাথাকে সমাজ সদায় গতিশীল হয় সমাজ কেনেকৈ আমি এতিয়া আজিৰ পৰা 20 বছৰ আগত যোনখন সমাজ আছিলে এতিয়া সেইখন সমাজ নহয় কিয় নহয় মানুহবোৰৰ নিডছবোৰ বদলিছে মানুহৰ ডিজায়াৰ্ছবোৰ বদলিছে ঠিক তেনেকৈ কিন্তু মানুহে নিজকে যাতে খাপ খুৱাই লৈছে ঠিক তেনেকৈ শিক্ষা হৈছে গতিশীল প্ৰক্ৰিয়া মানুহবিলাকৰ যিমানবোৰ মানুহবোৰ শিক্ষিত হয় বা মানুহবোৰৰ নিডছবোৰ ফুলফিল কৰিবলৈ কিন্তু শিক্ষা সদায় এক হৈ নাথাকে ই কেতিয়াও স্থিৰ নহয় এতিয়া বৰ্তমান আমি NEP ফলো কৰি আছোঁ আজিৰ পৰা 10 বছৰ আগত NEP চিষ্টেম নাছিলে NEP কোনো ধৰণৰ ইমপ্লিমেণ্ট কৰা নাছিলে তেতিয়া আমি আৰ্লিয়াৰ আমাৰ ট্ৰেডিশ্যনেল কাৰিকুলাম আমি ফলো কৰিছিলোঁ যোনটো আমি ছাবজেক্ট চেণ্টাৰ্ড আছিলে কিন্তু এতিয়া কাৰিকুলামখন আমাৰ চাইল্ড চেণ্টাৰ্ড হয় যিটো শিশু কেন্দ্ৰিক বুলি আমি ক'ব পাৰোঁ কিন্তু আগতে আমাৰ বিষয়বস্তুৰ কেন্দ্ৰিকহে আমাৰ পাঠ্যক্ৰমখন আছিলে আমাৰ যেনেকৈ কাৰিকুলাম পাঠ্যক্ৰমখন আমাৰ চেঞ্জ হৈ থাকে এজ কাৰিকুলাম ইজ এ পাৰ্ট অফ এডুকেশ্যন পাঠ্যক্ৰমখনটো শিক্ষাৰে এখন অংশ হয় নহয় বাৰু ঠিক তেনেকৈ আমাৰ আমি ক'ব পাৰোঁ যে শিক্ষা বুলিলে আমি যেতিয়া আমি কওঁ আমাৰ শিক্ষা হৈছে এটা গতিশীল প্ৰক্ৰিয়া ই কেতিয়াও ৰৈ নাযায় আমাৰ ই মানে সদায় চেঞ্জেছ সদায় নিজৰ ছ'চাইটিত যি চেঞ্জেছ আহি থাকে তাৰ অনুযায়ী আমি নিজকে যেতিয়া আমি খাপ খুৱাই ল'ম কেতিয়াও স্থিৰ নহয় গতিশীল প্ৰক্ৰিয়া আৰু পৰিৱৰ্তনশীল পৰিস্থিতিটো আমাক সময় অনুসৰি বিকাশ কৰাত সদায় সহায় কৰে তাৰপিছত আমি কৈছোঁ শিক্ষা হৈছে এক টু প্ৰচেছ মানে দুইমেৰু প্ৰক্ৰিয়া বুলি কয় কিয় কয় এডামছৰ মতে অলৰেডি মই কৈছোঁ কোৱা গৈছে কি যে দুই প্ৰক্ৰিয়া মানে য'ত টিচাৰ আৰু ষ্টুডেণ্ট শিক্ষক আৰু শিক্ষাৰ্থী আছে সেই তাৰ ওপৰত আমি ব্যক্তি এজনৰ সদায় বিকাশৰ সলনি কৰিবলৈ আমি এজনৰ ওপৰত চেষ্টা কৰে শিক্ষা হৈছে এক ত্ৰিপক্ষীয়া মই যোনটো অলৰেডি কৈছোঁ জন ডিউয়ে কৈছে যে এনভাইৰনমেণ্ট বা আমি পৰিস্থিতিটো কিন্তু সমানে বা পৰিৱেশ সামাজিক পৰিৱেশে কিন্তু খুব বেছি ইম্পৰ্টেণ্ট হয় সামাজিক পৰিৱেশ শিক্ষক আৰু শিক্ষাৰ্থী
এই তিনি ফেক্টৰে আমাক 3 পোলস আমাক কয় এনেদৰে সমাজে শিক্ষাৰ লক্ষ্য বিষয়বস্তু মানে আমাৰ তিন আৰু পদ্ধতি নিৰ্ধাৰণ কৰিব পাৰি আৰু এই তিনটা মেৰুৱে হৈছে আমি যেতিয়া তিনটা মেৰু বুলি কওঁ তেতিয়া আমি বুজিম কি যে শিক্ষক শিশু আৰু সমাজ এই তিনটাই হৈছে আমাৰ তিনিটা 3 পোলস অফ এডুকেশ্যন আৰু লাষ্ট অৰ্থাৎ পইণ্টটো হৈছে বিকাশ হিচাপে শিক্ষা বিকাশৰ সমাপ্তি হৈছে অধিক বিকাশ আৰু শিক্ষাৰ সমাপ্তি হৈছে অধিক শিক্ষা এই পইণ্টটোৰ পৰা আমি বুজো কি যে বিকাশ হিচাপে শিক্ষা যিকোনো এখন দেশ আমি যদি আমাৰ মাতৃদেশৰ কথা ক'বলৈ যাওঁ আমাৰ তেতিয়া আমি কি বুজো কি যে যেতিয়া বিকাশ কেতিয়া হ'ব যেতিয়া মানুহবোৰ শিক্ষিত হোৱাৰ লগত মানুহবোৰ নিবনুৱা সমস্যাটো দূৰ কৰি মানুহবোৰে এমপ্লয়মেন্ট পাব বিভিন্ন সেক্টৰত মানুহে জব পাব চাকৰি পাব তেতিয়া আমাৰ ইকনমিক্যাল ক্ৰাইসিসটো দূৰ হ'ব আমাৰ ইকনমিক ভ্যালু বাঢ়িব আমাৰ জিডিপি ৰেট বাঢ়িব তো তেনেকুৱাকে আমি ক'ব পাৰো যে এডুকেশ্যন হৈছে শিক্ষা এডুকেশ্যন হৈছে ডেভেলপমেন্ট আৰু ডেভেলপমেন্ট মানে এডুকেশ্যন এই দুটা টাৰ্ম খুব বেছি পজিটিভলি ৰিলেটেড হয় যেতিয়া মানুহবোৰ শিক্ষিত হ'ব মানুহবোৰে চাকৰি কৰিব চাকৰি কৰাৰ লগে লগে মানুহবোৰ পভাৰ্টিৰ ইমান ডাঙৰ এটা সমস্যা দৰিদ্ৰতা এখন ভাৰতৰ নিচিনা দেশত সমস্যা হয় আৰু এই সমস্যাৰ যাতে আমি দূৰ কৰিব পাৰো এডুকেশ্যনৰ থ্ৰুৱেদি সেইকাৰণে আমি ক'ব পাৰো কি যে বিকাশ সমাপ্তি হৈছে বা বিকাশ হ'বৰ কাৰণে শিক্ষা আৰু শিক্ষাৰ কাৰণে বিকাশ আমাক এই দুটা ফেক্টৰস খুব বেছি ইম্পৰ্টেন্ট আৰু পজিটিভলি ৰিলেটেড হয় তো আমি আজি এই ক্লাছটোত শিক্ষাৰ যিমানখিনি মানে বেসিক কনসেপ্টস আছে কনসেপ্ট এন্ড নেচাৰখিনি কমপ্লিট কৰিছো আৰু এই কমপ্লিট কৰাৰ পিছত নেক্সট ক্লাছটোত আমি ইয়াৰ যোনখিনি নেক্সট পাৰ্ট আছে আমি সেইখিনি পঢ়িম আৰু আমি আজি ডিসকাস কৰিলো নেচাৰ অফ এডুকেশ্যন তাৰপিছত আমি নেচাৰ অফ এডুকেশ্যন ডিসকাস কৰিলো তাৰ লগত আমি পোলস অফ এডুকেশ্যনখিনি ডিসকাস কৰিলো নেৰো এণ্ড ব্ৰডাৰ মিনিং অফ এডুকেশ্যন যোনখিনি সংকীৰ্ণ আৰু ব্যাপক অৰ্থত আমি শিক্ষা ডিসকাস কৰিছো শিক্ষাৰ সংজ্ঞাখিনি ডিসকাস কৰিছো তাৰ লগত আমি ব্যাখ্যা কৰিছো আমি কেনেকৈ আমি ডিফাইন কৰিব পাৰো আৰু তাৰ লগত আমি শিক্ষাৰ শব্দটোৰ উৎপত্তি আমি ক'ৰ পৰা উৎপত্তি হৈছে আমি সেইখিনি ডিসকাস কৰিছো আৰু শিক্ষা মানেনো কি সেইখিনি আমি ডিসকাস কৰিছো এইখিনি আজিৰ শিক্ষাৰ ধাৰণা প্ৰকৃতি পৰিচয় গোটেইখিনি আমি পঢ়িছো নেক্সট ক্লাছটোত যোনটোত আমি সেইখিনি আমি ইয়াৰ যোনখিনি নেক্সট কনসেপ্ট আমি সেইখিনি বুজিবলৈ চেষ্টা কৰিম এতিয়া ইয়াত এডুকেশ্যনৰ যিমানখিনি আমাৰ বেসিক কনসেপ্ট আমি যদি বুজো একেবাৰে নতুনো যদি কোনোবা আছে বা অলপ আইডিয়াও আছে ষ্টিল এইখিনি বস্তু কেচ কৰিব পাৰিব মানে খুব বেসিক হয় আৰু এতিয়া আমি ডিগ্ৰী লেভেলত এডুকেশ্যন পঢ়িলেও বা এইচএস লেভেলত পঢ়িলেও আমি বেসিক্স এইখিনিয়ে হয় তো এইখিনি জানাটো খুব বেছি ইম্পৰ্টেণ্ট হয় তেতিয়া আমি আৰু ইনডেপথ ষ্টাডি কৰিবলৈ আমাৰ ইজি হয় কাৰণ আমি এডুকেশ্যন শব্দটো এইখিনি যোনখিনি আছে ডেফিনিশ্যনছবিলাক আমি অলপ ভালকৈ পঢ়িব লাগিব মানে আমাৰ যোনখিনি বিভিন্ন শিক্ষাবিদসকলে বা দাৰ্শনিকসকলে শিক্ষাৰ সংজ্ঞা দিছে সেইখিনি আমি পঢ়িবলৈ যত্ন কৰিম আৰু তাৰ লগত আমি এনালাইসিস কৰিম তো এইখিনি আমি আজিলৈকে ডেফিনিশ্যনছখিনি নেৰো আৰু ব্ৰডাৰ মিনিং আমি ভালকৈ খুব স্পষ্টভাৱে আমি উদাহৰণ স্বৰূপে আমি লিখিব পাৰো আৰু তাৰ লগত পোলস নেচাৰ অফ এডুকেশ্যন এইখিনি নেচাৰ অফ এডুকেশ্যন বুলি ক'লে আমি যদি প্ৰকৃতি বুলি কওঁ আমি আৰু পইণ্টছ লিখিব পাৰিম এড কৰিব পাৰো শিক্ষা আৰু কিছুমান বহুত আমি পইণ্টছ আমি এড কৰি দিব পাৰো একো তেনেকুৱা সীমিত নাই সেইকাৰণে কোৱা গৈছে শিক্ষাৰ কোনো ধৰণৰ আমি মানে সীমিত কোনো ধৰণৰ আমি পইণ্টছ নাই যে আমি অকল এইখিনিলৈকে লিখিব পাৰো তো সেইকাৰণে শিক্ষা হৈছে আমি এইখিনিলৈকে আমি কমপ্লিট কৰিব পাৰো